আছিলোঁ আগত নৰ্মাল আছিলোঁ এক্সিডেণ্ট হ'লোঁ মই মানে এক্সিডেণ্ট মানে কেনেকৈ হ'ল এইটো আপোনাৰ 2015ত মোৰ মানে মেট্ৰিক এক্সাম আছিলে মাৰ্চৰ 9 তাৰিখ আছিলে লাষ্ট এক্সাম আছে অলপ কাহিনী আছে যেনেকুৱা মানে মই যেতিয়া মানে হাই স্কুল যাওঁ যেতিয়া যাওঁ আগৰ পৰা মোৰ অলপ বেয়া অভ্যাস এটা আছিলে বেছিভাগ ক'ব গ'লে মানে মই মাৰে খাইছোঁ ছোৱালী ৰিলেশ্যনত মানে এনেকুৱা বৰিং লাগি গ'ল মানে ফিলিংছবিলাক আহি আছে যে মই যদি চলিব নোৱাৰোঁ মই কেনেকৈ জীয়াম মই যদি থিয় দিব নোৱাৰোঁ মই কেনেকৈ কি কৰিম যিটো ছোৱালীৰ কাৰণে মই আজি হয়তো আশা কৰি আছোঁ তাৰো একো খবৰ পোৱা নাছিলোঁ মই কেইবাৰমান গৈছোঁ খবৰ পাইছোঁ যে তাৰ ঘৰত কিবা কৰি আছে ঘৰত থাকিছে তথাপি ওলাই অহা নাই জীৱনটোক একেবাৰে আমনি লাগি গ'ল তাৰপিছত কি কৰিলোঁ টপাতকৈ মানে ডিচিশ্যন ল'লোঁ মই ছুইচাইড কৰি হৈছে আৰু 3বাৰমান হৈছে তো সেইটো হিচাপত ভয় মানে প্ৰব্লেম আছে কিন্তু ইমান সহজ নহয় বৰষুণত ভিজিব লাগে বৰষুণত মানে ওপৰখিনি যদি আমি ৰিংকটো ইউজ কৰোঁ তলত ভিজি থাকে আৰু ঠাণ্ডা হৈ যায় বেছি টাইম আমিতো 10-15 মিনিট নাই কিছুমান কেতিয়াবা গোটেই দিনটোৱে বৰষুণ পৰে আজিয়ে চাওক না আজি দিনটো আছে তেনেকুৱা কেতিয়াবা এৰিছে কেতিয়াবা পৰি আছে ঠাণ্ডাও লাগি যায় আৰু কেতিয়াবা ইমান গৰম যে ট্ৰাইচাইকেলত বহি থকা প্ৰব্লেম হৈ যায় নমস্কাৰ অনুৰাগ দা নমস্কাৰ ৱেলকাম টু TDS দা দেৱ শ্ব' প্ৰথমতে ইমানখিনি সময় দিয়াৰ বাবে ইমান ব্যস্ততাৰ মাজত মোক এইখিনি সময় দিয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু আপোনাৰ খবৰ কি ভাল বহুত ভাল মানে ভাল অকল ভাল নহয় বহুত ভাল কিয় ইমান ভাল কিয় আছোঁ আৰু শান্তি আছে আৰু অলপ লাগি আছে সেনেকুৱা ভাল লাগি আছে দেখিয়ে গম পাইছোঁ কিবা হেপী আছে মানুহজন হেপী আছোঁ আজি আপোনাৰ বিষয়ে বহুত কথা জানিব মন আছে হয়তো ক'ৰবাত ইণ্টাৰভিউত চাইছোঁ কিন্তু আজি নিজে সন্মুখত বহি আপোনাৰ বিষয়ে জানিব মন আছে কাৰণ ইমানখিনি হোৱাৰ পিছত আজি আপুনি ইমান আগুৱাই আহিছে সেইটো কাৰণে সঁচাকৈ বহুত বেছি ভাল লাগিছে চ' প্ৰথমতে জানিব বিচাৰিম আপুনি ক'ৰ পৰা হয় আৰু ক'ৰ পৰা আহিছে হয় মোৰ নাম আনোৱাৰ হুছেইন ধুবুৰী মানে অসমৰ ধুবুৰী জিলা বিলাচীপাৰা পূব সমষ্টি চিৰাকুটা গাঁৱত থাকোঁ মোৰ দেউতাৰ নাম শামছুল হক আপোনাৰ স্কুলীয়া জীৱন ক'ত আৰম্ভ কৰিছিলে আপুনি পঢ়া শুনাটো গাঁৱতে কৰিছিলোঁ গাঁৱতে কৰিছিলোঁ মানে মোৰ গাঁৱৰ নাম হয় চিৰাকুটা পাৰ্ট 2 ধুবুৰী ডিষ্ট্ৰিক্ট হয় আৰু মই যে স্কুল পঢ়িছোঁ ফাৰ্ষ্ট LP স্কুলটো সোণামুখী আছিলে মোৰ ঘৰৰ পৰা 1 কিলোমিটাৰ দূৰ সোণামুখী স্কুলত মই LP স্কুল পাছ কৰিলোঁ আৰু হাই ছেকেণ্ডেৰী মেট্ৰিকটো হাই স্কুলখন তিলাপাৰা আছিলে মানে ঘৰৰ ওচৰতে আছে এইটো 2 কিলোমিটাৰ মানে সেনেকুৱা 3 কিলোমিটাৰ দূৰত আছিলে তো স্কুল যেতিয়া পঢ়ি আছিলোঁ তেতিয়াতো নৰ্মাল আছিলোঁ স্কুলত থাকোঁতে তেতিয়াতো নৰ্মাল আছিলোঁ মইতো পঢ়া শুনা সেনেকুৱা কৰি আছিলোঁ আৰু আগততো মানে বেলেগ ছিষ্টেমত আছিলোঁ যেনেকুৱা একদম নৰ্মাল মানে নৰ্মালৰ ছিষ্টেমটোৱে বেলেগ আৰু সেনেকুৱা ক'ব গ'লে মোৰ দেউতাও গাঁওবুঢ়া আছিলে আৰু কৃষিক আছিলে বেলেগ কিবা বিজনেছ নাছিলে কিন্তু মানে হেৰি আছিলে আৰু ফেমিলিখন ধুনীয়া আছিলে আমাৰ ফেমিলিখন মানে পৰিয়ালত কিমান মানুহ আছে আপোনাৰ পৰিয়ালততো মানুহ ক'ব গ'লে বৰ্তমান মানে আমি 16জন ভাই ভনী 16জন একেমাকৰ সন্তান নহয় একে মানে কি মা দুটা আছে মা দুটা আছে আমি টোটেল 16জন ভাই ভনী মই হ'লোঁ সৰু মাটো আৰু ডাঙৰ মা আছে তো 8টা ভাই 8টা ভনী মানে আমি দুটা মিলি আৰু মোৰ যিটো ফেমিলি মানে মোৰ মা আছে মোৰ মাৰ মই চবতকৈ ডাঙৰ আমি 7জন আমি 5টা ভাই আৰু 2টা ভনী তো চবতকৈ ডাঙৰ মই আপুনি মানে চবতকৈ ডাঙৰ মই চবতকৈ ডাঙৰ তো মই প্ৰথমতে জানিব বিচাৰিম মানে চবৰে মানে মনত এটাই কুৱেশ্যন আপুনি এইটো যিটো আজি অৱস্থাত আছে এইটো কি জন্মগত হৈ আছে নে কিবা এক্সিডেণ্ট সেইটো তখন ক'লোৱে মই নৰ্মাল আছিলোঁ আগত নৰ্মাল আছিলোঁ এক্সিডেণ্ট হ'লোঁ মই মানে এক্সিডেণ্ট মানে কেনেকৈ হ'ল এইটো আপোনাৰ 2015ত মোৰ মানে মেট্ৰিক এক্সাম আছিলে মাৰ্চৰ 9 তাৰিখ আছিলে লাষ্ট এক্সাম এৰাবিক এক্সাম আছিলে এই এৰাবিক এক্সামটো মানে দিয়া হৈ গ'ল দিয়া হোৱাৰ পিছত যেতিয়া আমি ঘৰত যাম লেট কৰি দিলোঁ মানে লেট হ'ল মানে লগত লৈ গৈছিলোঁ ভাগিনীক সি মানে কিবা কিবি কিনিবৰ কাৰণে লাষ্ট পৰীক্ষা মানে দি আহি আছে ভাল লাগি আছে এইটো হিচাপত সি মানে কিবা কিনিব গ'ল কিন্তু মোক নক'ল মানে তো আৰু কিবা কিবি আছে আৰু কেনেকুৱা মানে ক'ব গ'লে এক্সিডেণ্টটো বহুত পিছত হ'ল এক্সিডেণ্টটো আমি 2015ত হ'লোঁ
আগৰ যিখিনি আছিলোঁ তেতিয়াতো নৰ্মাল আছিলোঁ আৰু নৰ্মালৰ কাহিনীটো বেলেগ কেনেকুৱা মানে এক্সিডেণ্টৰ লগত কিবা কাহিনী আছে নেকি তাৰে কাহিনী আছে এইটো একচুৱেলি এক্সিডেণ্ট দুৰ্ঘটনা এইবিলাকতো ওপৰৱালাই যাৰ কপালত যি লিখে সেইটো হয় এইটো মই মানিছোঁ যে যদি কিবা কাৰণত হৈছেও কিন্তু কপালত আছিলে কাৰণে হৈছে তো এইটোৰ মানে আছে অলপ কাহিনী আছে যেনেকুৱা মানে মই যেতিয়া মানে হাইস্কুল যাওঁ হাইস্কুল যেতিয়া যাওঁ আগৰ পৰা অলপ মোৰ অলপ বেয়া অভ্যাস এটা আছিলে যে মই মানে নানীৰ ঘৰ আছে মোৰ বৰপেটা আৰু নানী মামা ইহঁতে মোক অলপ মৰম বেছি কৰিছে তো সেইটো হিচাপত সেনেকুৱাও বেয়া অভ্যাস নহয় বেয়া অভ্যাস ক'ব গ'লে ৰিষ্টা অলপ বেছিকৈ বনাইছোঁ মানে য'তে গৈছোঁ যাক লগ পাইছোঁ সেনেকুৱা কম সময়ত মানে মানুহক বিলিভ বেছি কৰিছোঁ কৰি কিনে ৰিষ্টা কৰিছোঁ আৰু বেছিভাগ মই নানীৰ ঘৰত গৈছোঁ মানে পঢ়া শুনা কৰিছোঁ বাট পঢ়া শুনাত যে মই ইমান মানে হেৰি নাছিলোঁ পঢ়া শুনাটো ঠিকেই আছিলে কিন্তু গুৰুত্ব অলপ কম আছিলে সেইটো সময়ত আৰু অলপ দৌৰা দৌৰি কৰিছোঁ নানীৰ ঘৰত পলাই গৈছোঁ যাই কিনে তাতে থাকিছোঁ থকাৰ পিছত মানে মৰম পাইছোঁ সেইটো হিচাপত যেতিয়া ঘৰত আহিছোঁ তো দেউতাই স্কুল যাব গৈছে মই স্কুল নাযাই কিনে মানে কেতিয়াবা এনেকুৱা কৰিছোঁ যে স্কুলৰ বেগখন দোকানত থৈ কিনে মই পলাই নানীৰ ঘৰত গুচি গৈছোঁ তো এনেকুৱা কৰিছোঁ তো ভালেই আছিলোঁ এইটো বেছি হেৰি নাছিল তেতিয়া অলপ ইমান জ্ঞানো নাছিলে বাৰু সৰু আছিলোঁ তো সেইটো হিচাপত মানে জন্ম সেনেকুৱা কথা যে মৰম জন্মৰ পৰা যেনেকুৱা মৰম পাইছোঁ নানী আৰু মামাহঁতৰ ফেমিলিৰ পৰা যিখিনি মৰম পাইছোঁ এইখিনি হয়তো মোৰ ফেমিলিত পোৱা নাছিলোঁ মই সেইটো সময়ত তো সেইটো হিচাপত যোৱা অহা কৰি আছিলোঁ আৰু এইটো ক'লোঁ দুখন ৰিলেশ্যন অলপ বেছি আছিলে ৰিলেশ্যন মানে বেছিভাগ ক'ব গ'লে মানে মই মাৰে খাইছোঁ ছোৱালী ৰিলেশ্যনত মানে ল'ৰা ছোৱালী চব আছিলে ছোৱালী আছিলে যিটো মোৰ সময় আছিলে সেইটো সময়ত হয়তো এইটো কৰিব নালাগিছিলে কিন্তু মই সেইটো সময়ত টপাতকৈ আছে নহয় আজিকালিতো চবেই আজিকালি আৰু বেছি হৈ গৈছে এতিয়া আৰু কম আছিলে যে টপাতকৈ হয়তো স্কুল যোৱা কৰি আছোঁ বহুত ফ্ৰেণ্ডছ আছে তাৰ মাজত কাৰোবাক ভাল লাগি গ'ল এনেকুৱা ভাল লাগি যায় যে মানে লাগি গ'ল আৰু ভাল লাগি গ'ল তাক কিবা মিছ কৰোঁ তাক কিবা হেৰি কৰোঁ এনেকুৱা কিবা আছিলে আগতে কি হ'ল টপাতকৈ মানে গাঁৱৰ কাষতে কোনোবা ছোৱালী এজন আছিলে যাক মানে ভাল লাগিলে মানে ইমান ভাল লাগিলে মানে বহুত ভাল লাগিলে আৰু তো ভাল লাগিলে তাৰ লগত ৰিষ্টা কৰিলোঁ কৰি কিনে তাৰ লগত মানে চলি আছোঁ ভাল পোৱা ৰিলেশ্যনত চলি আছোঁ মানে গাঁৱত অলপ মানে দূৰ আছিলে 2-3 কিলোমিটাৰ মান দূৰ আছিলে আমি কিন্তু স্কুল দুটা বেলেগ আছিলে মই স্কুলত পঢ়িছোঁ তাই তাৰ স্কুলত পঢ়িছে আৰু সেইটো সময়ত মানে যেতিয়া আমি হাইস্কুল পঢ়োঁ মানে সেইটো সময়ত মোৰ মানে বিজনেছো আছিলে বিজনেছ মানে দেউতা বজাৰ লৈ দিছিলে যিটো খাজনা তোলে বজাৰবিলাকৰ 5 টকা 10 টকা দি যে ডাক হয় ন সেইটো চৰকাৰী সেইটো হিচাপত বজাৰ লৈছিলোঁ এই বজাৰখন আছিলে আৰু সঞ্চয় বুলি কয় সঞ্চয়ৰ লগত আছিলোঁ তো সেইটো হিচাপত অলপ বিজি আছিলোঁ আৰু সেইটো ক্ষেত্ৰত তো এইটো নানীৰ ঘৰৰ পৰা অহাৰ পিছত মানে দেউতা জানে যে ই খালি দৌৰা দৌৰি কৰি ইয়াক মানে ক'ৰবাত ফচাই বিজি কৰি দিব লাগে কিবা কামত অলপ ফচাই দিওঁ তেতিয়া এই দৌৰা দৌৰিটো কমি যাব তো যেতিয়া এইটো কামত গ'লোঁ মই এইটো আছিলে তাৰপিছত পঢ়াও চলি আছে তো এইটো অৱস্থাত এইটো ৰিলেশ্যনত যেতিয়া গ'লোঁ যাই কিনে মানে এনেকুৱা কেতিয়াবা ফিলিংছ হয় যে যেতিয়া ৰিলেশ্যনটো আছিলে যে মা দেউতা ভাই ভনী একোৰ ভেলু নাই অকল তাৰে মানে তাই চব তাকে ভাবি আছোঁ তাই কেনেকৈ খাব তাই কেনেকৈ ঘূৰিব তাই কেনেকৈ বহিব মানে তাই মোৰ লগত কেনেকৈ চলিব যদি ক'ৰবাত যাওঁ আমি কেনেকৈ যাম এনেকুৱা থিংকিং আছিলে মানে যে তাৰ ওপৰত ইমানখিনি মানে ভাল পাইছিলোঁ আৰু তো কি হ'ল টপাতকৈ মানে মাজত কিছুমান এৰি দিছোঁ টপাতকৈ মানে এনেকৈ চলি আছিলোঁ থকাৰ পিছত কি হ'ল খবৰ পালোঁ মই মানে মেট্ৰিকটো দিয়া নাছিলোঁ মানে 9ত আছিলোঁ তেতিয়া ক্লাছ 9ত আছিলোঁ কিন্তু চেছ মানে মেট্ৰিকটো হ'ব আৰু তো সেইটো হিচাপত 10ত যাম তেতিয়া টপাতকৈ সিহঁতৰ ঘৰৰ পৰা মানে তাৰ বিয়া ঠিক কৰিলে ছোৱালীজনী মানে আপুনি ভাল পাইছিলোঁ তাৰ বিয়া ঠিক কৰিলে বিয়া ঠিক কৰাৰ পিছত কি হ'ল টপাতকৈ কাৰোবাক ভাল লাগি গৈছে তাৰ ঘৰৰ মানুহৰ মানে সিহঁতে মানে দি দিল 3 দিনত মানে বিয়া ঠিক কৰিছে 3 দিনত দিব আজি খবৰ পালোঁ আজিৰ পৰা 3 দিন পিছত তাৰ বিয়া মানে কালিৰ দিনটো আছে পৰহি তাক মানে গা ধুৱাব তো সেইটো হিচাপত তেতিয়া আপোনাৰ কেনেকুৱা আছিলে ফিলিংছ মানে যেতিয়া মই শুনিলোঁ যে বিয়া তেতিয়াতো মই মানে একদম মানে কেনেকুৱা মানে পাগল চিষ্টেম হৈ গ'লোঁ আৰু যে বিয়া মানে টপাতকৈ বিয়া এইটো কি কৈ আছে মানে তাৰপিছত তাই মোক কল কৰাৰ পিছত তাৰ লগত কথা পাতিলোঁ সি কয় বিয়া ঠিক কৰিছে এতিয়া কি কৰোঁ মই ক'লোঁ ৰ'বা কিবা চাওঁ ৰ'বা বিয়া এনেকৈ কিয় ঠিক কৰিলে টপাতকৈ ৰ'বাচোন মই গৈ আছোঁ
কাকতে আছিলে টপাতকৈ গুচি গ'লোঁ কিন্তু সিহঁতৰ ফেমিলিৰ মানুহ গম পোৱা নাছিলে মই সেনেকুৱা আছিলোঁ আৰু তাৰ ফেমিলিত সেনেকুৱা যোৱা হোৱাটো সেনেকুৱা আছিলে তাৰপিছত কি হ'ল তাক মোৰ ঘৰত লৈ আহিলোঁ ব'লা বিয়া যদি মোৰ ঘৰত ফুৰি চুৰি আহা আৰু লৈ আহিলে ছোৱালীজনী মোৰ ঘৰত লৈ আহিলোঁ ঘৰত ক'লোঁ যে মোৰ তাতে যাব যাই কিনে ফুৰি চুৰি আহিব আৰু তাৰ ফেমিলিখন সেনেকুৱা আছিলে যে মোক মানে গম পাইছিলে নিজৰ মানুহ নিজৰ ছিষ্টেমত চলিছে আৰু আগত যেনেকুৱা চলিছে নিজৰ ছিষ্টেমত মানে তো সেইটো হিচাপত গ'লোঁ যোৱাৰ পিছত তাক ক'লোঁ এতিয়া কি কৰা যায় সি কৈছে মই তোমাক বিনা বিয়া নবহোঁ ছোৱালীজনীয়ে তোমাকে লাগে তো তেতিয়া মই কি কৰিলোঁ সেনেকুৱা হয়তো এনেকুৱা হেৰি নাই যে মই ঘৰত ক'ব পাৰোঁ বস্তুটো মানে এইটো মানে মূৰ্খ ছিষ্টেম হ'ব আৰু যদি সেইটো সময়ত মা দেউতাক কওঁ যে মই বিয়া পাতিম কাৰণ মোৰ বয়সো হোৱা নাই আৰু তাৰপিছত কি হ'ল আপোনাৰ মেট্ৰিক দিব লাগে আগত এইটো একদম পচিবলে নহয় তো এইটো ভাবি আছোঁ কিন্তু উপায় নাই এইটোতো আকৌ গৈ আছে কি কৰোঁ ছোৱালীও গৈ আছে এইফালে মেট্ৰিকো আহিছে বয়সো হোৱা নাই এইটোতো লাগে মোক এইটোতো লাগে তো তাৰপিছত কি কৰিলোঁ মই মাক ক'লোঁ যেনেকৈ মা উপায় নাই এনেকুৱা এনেকুৱা কথা কি কৰোঁ মা ডাইৰেক্ট ক'লে এইবোৰ কি ক'ব আহিছে তোৰ দেউতাকনে তোক পিটিব এইবোৰ আৰু নেক্সট টাইম নকবি ছোৱালীজনী আহিছে ভালকৈ লৈ ঘৰত থৈ আহ এইবোৰ যাতে নেক্সট টাইম শুনা নাপাওঁ এইবোৰৰ টাইম আছে তো এইবোৰ কি কৰিছে এইবোৰ যাতে তোৰ দেউতা নহনে তাৰপিছত উপায় নাই মাতো দিলে চিলিণ্ডাৰ দেউতাকতো ক'বই নাযাওঁ মোৰ দেউতা বহুত ভাল মানুহ আৰু মোৰ দেউতাৰ লগত যেতিয়া কথা পাতোঁ ফ্ৰেণ্ডলি কথা পাতোঁ এতিয়াও তেওঁ আছেনে এতিয়া আছে তো তাৰ লগত যেতিয়া কথা পাতোঁ ফ্ৰেণ্ডলি কিন্তু এইটো মই তেতিয়া ক'ব পৰা সাহস নাছিলে মোৰ যিমানে যি কওঁ মই দেউতাক এনেকুৱা কথা কৈছোঁ কাৰোবাক যদি দেখিছোঁ আমি দেউতাৰ লগত ক'ৰবাত গৈছোঁ দেখিছোঁ কাৰোবাত ৰাস্তাত ছোৱালী দেখা পাইছোঁ দেউতাক কৈছোঁ দেউতা ছোৱালীজনী বহুত ভাল লাগে কিন্তু এনেকৈ কৈছোঁ আৰু ইমান ফ্ৰী আছিলে ফ্ৰী আছিলোঁ দেউতাক কৈছোঁ এনেকৈ আৰু সৰু থাকাত কৈছিলোঁ মোৰ মা কৈছে মোক কয় তোৰ দেউতাক তই দেখাই দিছে মোৰ হাত লৈ মানে মাৰ হাতখন লৈ কিনে দেখাই দিছোঁ যে এনেকুৱা বগা ছোৱালী লাগে মোক দেউতা সেইটো সৰু থাকাত কৈছিলোঁ মানে মাক বহুত ভাল পায় নেকি আপুনি ভাল পাওঁ মা দেউতা দুটাকে ভাল পাওঁ মই বহুত ভাল পাওঁ সাংঘাতিক ভাল পাওঁ মই বহুত ভাল পাওঁ মই তাৰপিছত কি কৰিলোঁ সেই ক'লোঁ নহ'ল পিছত ফ্ৰেণ্ড বন্ধুকেইটাৰ লগত শ্বেয়াৰ কৰিলোঁ এনেকুৱা কথা কি কৰা যায় তো চবেই মানে বস্তুখন জানিবলৈ তোমাৰ লগত মানে তাৰ মানে ডাঙৰ দাদা যিটো আছে তাৰ লগত মোৰ মানে ভাল ৰিষ্টা আৰু বহুত ভাল বহুত সন্মান কৰে চব চাই আৰু তো এইটো হিচাপত কি কৰিলোঁ মানে ইজ্জতৰ কথা আহি গ'ল মানে টপাতকৈ বজাৰো কৰি আছে চব কৰি আছে ইও আহি চব ৰেডি মানে এতিয়া যদি টপাতকৈ কিবা কৰোঁ চাৰিও ছাইডত বেয়া হৈ যায় তো তাৰপিছত কি কৰোঁ উপায় নাই চবেই মানা কৰিলে চবেই মানা কৰাৰ পিছত মই তাক লৈ কি কৰিলোঁ ঘৰত আহিলোঁ মই ক'লোঁ কিবাটো কৰিম তাৰপিছত কি কৰিলোঁ তাক ঘৰত থ'লোঁ থৈ কিনে মই বজাৰ গৈছোঁ কালেকশ্যন কৰিব লাগে কালেকশ্যন কৰা হোৱাৰ পিছত কি হ'ল সি তাৰ বৰমা ঘৰ আছে তাৰো মা দুটা আছিলে তাৰ বৰমা ঘৰ আছিল তাৰ বৰমাৰ ঘৰে গৈছিলে তাৰপিছত মই গ'লোঁ যাই কিনে কথা পাতি কিনে মানে উপায় নাই আৰু তুমি যি কৰা মই সেইটোতে আছোঁ কিন্তু এতিয়া তোমাক বিয়া বহিব লাগে সেইটো মই কৈছিলোঁ তাইক আপুনিয়ে বিয়া বহাই দিলে মই ডাইৰেক্ট ক'লোঁ এতিয়া তোমাক বিয়া বহিব লাগে উপায় নাই তুমি যি কৰা মোৰ একো নাই মই মেট্ৰিক দিম তাৰপিছত তোমাক ল'ম দিয়া আপুনি বিয়া হোৱাৰ পিছত ল'ব বিয়া বহাৰ পিছত ল'ম মই তাক কৈছোঁ যে তুমি বিয়া বহা তুমি মোক যদি বিচৰা মইতো আছোঁ মই তোমাক বিচাৰোঁ তুমি যি ক'বা মই তাকে শুনিম কিন্তু তুমি এতিয়া একো কৰিব নালাগে তুমি বিয়া বহা মই আছোঁ তোমাৰ লগত সেনেকৈ তাক ক'লোঁ সি মান্তি নাই সি মানা কৰিলে আৰু কান্দা চান্দা আপ বহুত কিবা কিবি হ'ল আৰু দুখ লাগিছিলে মইতো সেনেকুৱা নহয় যে আমি ল'ৰা মানুহবিলাক অলপ ধৈৰ্য কৰিব পাৰি ন ভিতৰত কান্দে কিন্তু ওপৰততো দেখাব নোৱাৰি কিয় নাকান্দে ল'ৰাই এই ভিতৰত মানে জ্বলি আছে কিন্তু উপায় নাই আৰু তাৰপিছত কি কৰিলোঁ উপায় নাই মোৰ এইটো বিনা ৰাস্তাই নাই মোৰ লগত পইচাও নাই এনেকুৱা যে তোমাক ক'ৰবাত লৈ যাম আৰু বয়সো হোৱা নাই আমাৰ বহুত লাভৰা হ'ব এইবোৰ পচিবলে নহয় বিৰাট দিয়া তাৰপিছত মানে যেনেকৈ হওক আমি শপত খালোঁ দুজন কি বুলি শপত খালোঁ যে কি বুলি শপত খালোঁ মানে যে তোমাক বিনা মই বিয়া নাপাতোঁ আপুনি তাইক ক'লে মই তাক ক'লোঁ তাই মোক ক'লে আমি যদি আছোঁ যিমান দিন আছোঁ আমি এক লগত থাকিম আমি বেলেগক বিয়া নাপাতোঁ ডাইৰেক্ট এনেকৈ কথা দিলোঁ দুজনেই দিলোঁ কথা দিয়াৰ পিছত গ'লেহি মই 3 দিন খালি চাহে খাইছিলোঁ ভাত খোৱা নাছিলোঁ সি চোৰ কৰি খুৱাব বিচাৰিছে কিন্তু মই পিছত খাম বুলি কৈছোঁ নাই লাফৰা নকৰিবা বিয়াৰ মাজতো লগ পাই আছিলে বিয়া তাৰ ঘৰত মই লগত বিয়া দি আছোঁ নহয় মই লগত তাৰ ঘৰৰ কাম কৰিছোঁ পেণ্ডেল বনাইছোঁ তাই গা ধুইছে মই পিছফালে এনেকুৱা থাকিছোঁ শুনিছোঁ মানে এনেকুৱা এভৰিথিং মানে মই আছোঁ মানে লগত সি মোক কৈছিলে যে একো নাই মই আছোঁ মই বিয়া বহি আছোঁ তুমি বেলেগ জেগাত নাযাবা যিমানখিনি টাইম মই ইয়াত আছোঁ ইমানখিনি টাইম ইয়াত থাকিবা তাৰপিছত কি হ'ব দেখা যাব আৰু সি এনেকৈ কৈছিলে
এবাৰ মই টপাতকৈ 1 ঘণ্টাৰ কাৰণে নাছিলোঁ, মানে 2-3 বাৰ সি অজ্ঞান হৈ গ'ল, মানে চিঞৰি যেনেকুৱা চিঞৰি দিয়ে, চিঞৰি কিনে অজ্ঞান হৈ গ'ল। এই হাপজাপ হোৱাত মানে ঘৰৰ মানুহবিলাকো গম পালে। তেতিয়া ঘৰৰ মানুহবিলাক গম পালে কিবা লাফৰা আছে। তো গম পোৱাৰ পিছত উপায়তো নাই, বিয়া দি দিলোঁ। দিয়াৰ পিছত সিহঁতৰ ঘৰৰ পৰা মোক মানে মাতিছিলে, কিন্তু মই যেতিয়া তাই গ'লে, এইটো সঁচা কথা, মানে ইমান দুখ আছিলে, কিন্তু মই কণ্ট্ৰল কৰি আছিলোঁ। তাক গাড়ীত উঠাই, যেতিয়া গাড়ীত উঠিছে বিয়া পাতি, গাড়ীখন ধাক্কাও মই দিছোঁ। চিনেমা চাইছিলোঁ নাই আন্দাজ, তাতে আছিলে নহয়, শ্বাহৰুখ খান ঠেলি দিয়ে গাড়ীখন, সেইটো মই মানে একচুৱেলি চেম সেনেকুৱা হৈছে, ঠেলি দিলোঁ, গ'ল। মই কাকত মানে ভাটা আছে আমাৰ গাঁৱৰ, ইট ভাটা, তাতে যাই কিনে ওপৰ পিনে চাই কিনে বহুত মানে হালকা কৰিলোঁ গাটো, আৰু বহুত জোৰে চিঞৰি কান্দিছিলোঁ। বহুত জোৰে চিঞৰি কান্দি কিনে যেতিয়া ঘৰত যাম, পানী আছিলে, এই এনেকুৱা বাৰিষা আছিলে, তো পানী আছিলে, পুখুৰী এটা পাৰ হ'ব লাগে, এইটো ছাইড দি গ'লে সিহঁতে মোক দেখা পায়, মানে তাৰ ঘৰৰ ফেমিলি মানুহ দেখা পায়, মোক বহাব, কিবা কিবি ক'ব এইটো বিষয়। তো এইটো বিষয়ে যদি শুনিব যাওঁ মোৰ লাজ লাগে, তো সেইটো হিচাপত নালাগে মোক, মই যাওঁ, মই যেনেকৈ পাৰোঁ ইয়াৰ পৰা গুচি যাওঁ, আৰু নাহোঁ, যি হ'ব পিছত হ'ব, মানে গম পালে চবে। তাৰপিছত কি হ'ল, এই নদী সাঁতুৰি যাব লাগে, মোক উপায় নাই আৰু। কাপোৰ খুলিছোঁ, খুলি কিনে হাতত লৈছোঁ, চেণ্ডেলখন তাতে পেলাই দিছোঁ, দি কিনে 1 কিলোমিটাৰমান হ'ব সাঁতুৰি গৈছোঁ। সাঁতুৰিব জানে? সাঁতুৰিব জানিছিলোঁ, তেতিয়াতো সাঁতুৰিব জানিছোঁ, মানে তেতিয়া চব কৰিছোঁ ন। তাৰপিছত সাঁতুৰি গ'লোঁ ঘৰত, যাই কিনে দৰ্জা মাৰি দিলোঁ, গোটেই ৰাতি গান দিলোঁ, গোটেই ৰাতি হেৰি আছিলে, কি কয়, পঢ়া শুনাও আছে সেইটো হিচাপত। তো এইবিলাক চব বাদ গৈছে মোৰ, মানে একোৱেই মাথাত নাই, এইবোৰ একো নাই, বিজনেছ চব বাদ, সেনেকুৱা আৰু অকল মানে সেইটো হিচাপত আছিলোঁ তেতিয়া। তাৰপিছত কি হ'ল, এক্সাম আৰম্ভ হৈ গ'ল, তাৰপিছত হেৰি কি হ'ল, লাষ্ট এক্সাম চলি আছোঁ আমি, যেতিয়া পৰীক্ষা দিব যাওঁ তেতিয়াও ফোন কৰে, পৰীক্ষা দিবলৈ যোৱা তাই, আৰু যেতিয়া আহোঁ তেতিয়াও কেনেকুৱা হ'ল পৰীক্ষা, মানে তাই মানে পূৰা আছে আৰু মোৰ প্ৰতি, যে মোৰ এক্সাম শেষ হ'লে তাই আহি যাব, তাই এটা বেলেগ হেৰি আছিলে। আৰু আমাৰ ভালপোৱাটো তেতিয়া একো এজন আনজনৰ ওপৰত একো মানে হেৰি নাছিলে, ইংগিত নাছিলে, যেনেকুৱা যে ডাউট থাকে ন, একো ডাউট নাছিলে, আণ্ডাৰষ্টেণ্ডিং আছিলে, বহুত আছিলে। তো তাৰপিছত কি হ'ল, কালি এৰাবিক পৰীক্ষা, আজি সন্ধিয়া কালেকশ্যন কৰি থকা টাইমত ফোন আহিলে, কথা পাতি আছোঁ তাৰ লগত, যে পৰীক্ষা মানে হৈছে আৰু কালি আছে, ছোৱালীজনীৰ লগত কথা পাতি আছোঁ, কালি পৰীক্ষাটো দিম, বাছ প্ৰব্লেম চল্ভ, ডাইৰেক্ট প্ৰব্লেম চল্ভ, কালি পৰীক্ষাটো দিম, প্ৰব্লেম চল্ভ। তাৰপিছত কথা পাতোতে ফোনটো টপাতকৈ কাটি গ'ল। কাটি যোৱাৰ পিছত মই গম পোৱা নাছিলোঁ যে তাৰ হাজবেণ্ডে আছে। মই টপাতকৈ আকৌ ৰিটাৰ্ণ মাৰিলোঁ, মাৰাৰ পিছত সি মোবাইলখন লৈ, আগৰ পৰাই ডাউট আছে, মাৰিছে তাৰিছে, কিবা কিবি কৰিছে। তো কৰাৰ পিছত কি হ'ল, মানে মাতিলে ঘৰৰ পৰা, এই ছোৱালীৰ ঘৰৰ পৰা, ল'ৰাৰ ঘৰৰ পৰা ছোৱালীৰ ঘৰৰ মানুহ মাতিলে। এই ছোৱালীৰ ঘৰৰ মানুহখিনি মোক লগত লৈ গ'ল। ইয়াত আৰু কথা আছে, লগত লৈ গ'ল মানে মই যাব বিচৰা নাছিলোঁ, পৰীক্ষা আছে কালি, কিন্তু সি কি ক'ল, মোৰ বাইক চলোৱা মানুহ নাই, তুমি যাবই লাগে। মিছা কথা কৈলে? নাই, সি নাজানে, কাজিয়াখনৰ খবৰ সি নাজানে। সি মোক লৈ যাব মানে য'তে ত'তে যায়, মানে মোৰ লগত বাইক চলাব লাগে, ৰাতি হৈছে, তো তোমাক লৈ যাওঁ, বাইকখন চলাব লাগে, ব'লা। মই ক'লোঁ নাই, মইতো গম পাইছোঁ যে এইটো বেলেগ কেছ নহয় আৰু লাফৰা মৰে। ৰিকুৱেষ্ট কৰাৰ পিছতো মোক নামানিলে, মানে লৈয়ে যাব, ব'লা আৰু যাওঁ, উপায় নাই। গ'লোঁ, যোৱাৰ পিছত চাওঁ সি কান্দি আছে, মই চাই কিনে মাথা নষ্ট, কান্দি কি আছে, কান্দি আছে, মাৰিছে চাগে, কান্দি আছে, উপায় নাই। ঘৰত বহিলোঁ, মিছ কল এটা দিলে, চেক কৰালে, সিহঁতে কি কথা পাতিলে, লাষ্ট টাইমত ডাইৰেক্ট কি কয় যে নাৰাখোঁ, লৈ যোৱা। মই টপাতকৈ কৈ দিলোঁ আৰু ব'ল মোৰ লগত। সিহঁতৰ কাকতে, হাজবেণ্ডৰ কাকত, তাৰ ফুল ফেমিলি আছে, আৰু ছোৱালীজনীৰ ভাইকো আছে তাতে। ইমান সাহস ক'ত পালে? নাই, মই এনেও আগত যে আছিলোঁ, এনেও ভয় কৰা নাই কাকো, ভয় কৰা নাই। ভয় কৰি কি লাভ আছে, আল্লাহক ভয় কৰোঁ, বেলেগ মানুহক ভয় নকৰোঁ। মই ভয় কৰিলে দেখোন ইমানলৈ কৰিবই নোৱাৰিলোঁ হয় ন, আছোঁ নাই এতিয়া যে, ভয় কৰা নাই। তাৰপিছত কি কৰিলোঁ, শুনাৰ লগে সিহঁতে মাৰিলে মোক। মানে আপোনাৰ কাহিনীটো পুৰা ফিল্মি কাহিনী, একদম সেনেকুৱা, চিনেমা এখন বনাব পাৰি, ধুনীয়া, পাৰি। হিমাংশু দাক ক'ব লাগিব, এনেও আপোনাক বিচাৰি আছে। তাৰপিছত কি হ'ল, আহি গ'লোঁ, পৰীক্ষা দিবলৈ ওলালোঁ। মোৰ মানে জিত আৰু পৰীক্ষাটো দিম, তাৰপিছত কি আছে মই চাম, সেনেকুৱা হিচাপত পৰীক্ষা দি কিনে যেতিয়া ৰিটাৰ্ণ হ'ম, এই ভাগিনীজনীক লৈ গৈছিলোঁ। লৈ যোৱাত ভাগিনীজনী গ'ল ক'ৰবাত, মোৰ লেট হৈ গ'ল, মানে চব গাড়ী চাড়ী চব গুচি গ'ল। লগৰ আৰু এটা আছিলে,
মোক মানে সি মাতি আছে, ব'ল মানুহচোন চব গুচি গ'ল, তই নাজানে কি আজি ভাল হৈছে না পৰীক্ষা, ক'ত যাবি আৰু এনেকৈ কৈ আছে। নাই যাম ৰ'বা, ভাগ্নি কৈছে সি আহিলে যাম। তাৰপিছত কি কৰিলোঁ, উপায়তো নাই। সি ক'লে কি ব'লা মোৰ লগতে ব'লা, মোৰ ঘৰত মানে তাৰ ভাগিনাৰ আশীদা কৰি আছে, আকিদা বুলি সেইটো কৰি আছে। কৈছে তাতে খাই কিনে তোক থৈ আহিম। বাইক চলালে সি, মই পিছফালে বহি আছোঁ। ইমান স্পীড দিলে মানে। বাইকত দুজন আছিলোঁ, মই পিছফালে আছিলোঁ, সি আগপিলে আছিলে। তামাম স্পীড দিলে। স্পীড দিয়াৰ পিছত মই ক'লে লাহে যাবি অলপ, কৈছোঁ পিছফালে লাহে যাবি, মই ভয় লাগি গৈছে কিন্তু তামাম স্পীড। যেতিয়া টাৰ্ণিং পাইছে, ইউ টাৰ্ণিং আছিলে, টাৰ্ণিং পাই কিনে গাড়ীখন খোৱাই দিব তাৰ টাৰ্গেট। তো খোৱাই যেতিয়া দিব তেতিয়া কি কৰিলে মানে ভয় খাই গ'লে। ভয় খাই কিনে মই গম পালোঁ বস্তুটো পিছফালে বহি, মানে যেতিয়া হোৱাই দিলে তেতিয়া ভয় টাপাতকৈ মানে ছিটকি গ'ল। ছিটকি যোৱাৰ মই চকু গুঞ্জি দিছিলোঁ। ডাইৰেক্ট যেতিয়া চকু গুঞ্জি দিলোঁ উৰি গৈছোঁ। বাকীটো ক'ব নোৱাৰোঁ, পিছত শুনিছোঁ মানে খেতত পৰিছোঁ। গাছ এটা আছিলে, সেই গাছটোত যাই বাইক লাগি বাইকখন ছিটকি আকৌ মোৰ ওপৰতে পৰিছে। আপোনাৰ ওপৰত পৰিছে? মোৰ ওপৰত পৰিছে। পৰি কিনে কি হ'ল, বেলেগ জেগাত একো নাই, দাঁত ভাঙিছিলে অলপ, আৰু পিছফালে মেৰুদণ্ড যে আছে, স্পাইনেলৰ ওপৰত পৰি স্পাইনেলটো ভাঙি গ'ল। ভাঙি মানে ফাটি গৈছিলে আৰু এই হাড়দি 3টা ভাঙিছিলে। আপোনাৰ চেঞ্চ আছিলে নে? নাই চেঞ্চ নাই, 15 দিনমান চেঞ্চ নাছিলে। 15 দিন মানে চেঞ্চলেছ। তেতিয়াতো আধা পৰি গ'ল, যেতিয়া পৰিছোঁ তেতিয়া আধা পৰি গৈছে, সেইটো গম পোৱা নাছিলে ঘৰৰ মানুহ। কিন্তু যেতিয়া উঠাইছে আমাক দুজনাকে, উঠাই কিনে তাৰ ব্লাডিং হৈ আছিলে, তাৰ মানে মাথাত চোট লাগিছিলে, কাণেৰে ব্লাড ওলাইছে। তাতটো চাই কিনে তাক ভাবিছে ই বেছি ইম্পৰ্টেণ্ট আছে, আৰু মোৰতো বুজা নাই। মই মানে ভৰি চৰি কঁপি আছে, মই বহি আছোঁ, সিহঁতে চাই কিনে দেখা পাইছে আৰু কৈছে যে ই ভয় খাইছে, আৰু ভাপ পৰি আছে, সি ডাঙৰ এক্সিডেণ্ট হৈছে কাৰণে সি মানে এক্টিং কৰি আছে, সেনেকৈ কৈছে। কোৱাৰ পিছত ঠিক নহয়, মইতো এক্টিং কৰি আছোঁ মানে কি এইটোতো হৈয়ে আছে। ঠিক নহ'লোঁ, তাতে চাপৰ লৈ আহিলে, চাপৰ পৰা ৰেফাৰ কৰিলে ডাইৰেক্ট গুৱাহাটীত। সিহঁতে ডাক্তৰে যেতিয়া দেখিছে তেতিয়া কৈছে ইম্পৰ্টেণ্ট আছে, গুৱাহাটীত লৈ যাওক। গুৱাহাটীৰ GNRCত যেতিয়া লৈ আহিলে, হোৱাৰ পিছত সিহঁতে চাই কিনে দেউতাক কৈছে 5 লাখ মান টকা পে'মেণ্ট কৰক, জল্দি অপাৰেশ্যন কৰিব লাগে। কোনখন হস্পিটেল? GNRC। তাৰপিছত যেতিয়া 5 লাখ টকাৰ কথা কৈছে, 5 লাখ টকা, তেতিয়া দেউতা কৈছে কি হৈছে তাৰ? কৈছে যে ভাঙছে, হাড়দি ভাঙছে। হাড়দি ভাঙাৰ কথা যেতিয়া কৈছে, দেউতা কৈছে 5 লাখ কিয় লাগে, তাই আছে না নাই? মইতো অজ্ঞান হৈ গৈছোঁ তেতিয়া। মানে দেউতা ভাবিছে যে সি নাই চাগে, নাই, ইহঁতে পইচা লৈছে এনে লৈ কিনে কি অপাৰেশ্যন কৰিব কাৰণে, ভাঙছে যদি আমি অপাৰেশ্যন কিয় কৰোঁ, আমি বেলেগ জেগাত লৈ যাম। দেউতা এনেকৈ ক'লে, দাদাও ক'লে কথাটো হয়। তাৰপিছত কি কৰিলে, পুলিচ দি মোক ওলাই লৈ গৈছে তাৰ পৰা, হস্পিটেলৰ পৰা। ৰিলিজ বিচাৰিছে, ডক্টৰে দিয়া নাছিল। ডক্টৰে কৈছে নাই, অপাৰেশ্যন জল্দি কৰিব লাগে, আৰু অপাৰেশ্যনটো কৰিলে চাগে কিবা হ'ল হয়। সেইটো মোৰ এতিয়া লাগে আৰু যিটো হৈ গ'ল। কিন্তু কেতিয়াবা ভাবোঁ মই যে অপাৰেশ্যনটো হ'লে চাগে মই ভাল পালোঁ হয়। আপোনাৰ তেতিয়াহ'লে কোনটো হস্পিটেলৰ পৰা মানে বেমাৰটো ভাল হ'ল? মানে কি, বেমাৰটো ভালে হোৱাই নাই, সেইটো মানে বেডশ্বটটো ঘৰত আহিলোঁ, ৰেষ্ট দিলোঁ, ঠিক হ'ল। বাকী বহুত জেগাত গৈছোঁ মই, GMCত থাকিছোঁ, তাৰপিছত পাটনা, বেলো কোনো ডাক্তৰ নাই, একদম চব ডাক্তৰ দেখালোঁ, কিন্তু একো নহ'ল। বেডশ্বটটো কিবাকৈ ঘৰতে ঠিক কৰিছিলোঁ, ৰেষ্ট দিব লাগে, ৰেষ্ট দিলে সেইটো খোৱা খালে, মেডিচিন ইউজ কৰিলে জল্দি ঠিক হৈ যায়। তাতে প্ৰেছাৰ নিদিলে ঠিক হৈ যায় মানে, সেইটো হিচাপত ঠিক হৈ গ'ল। ঘূৰিলোঁ, কাম নহ'ল, একেবাৰে নহ'ল। যেতিয়া মানে কাইলিৰ পৰা লৈ আহিছিলে, নিৰু চায়েন্স হস্পিটেল আছে, ডক্টৰ জাকিৰ হুছেইন আছিলে, তাই ভাল ডাক্তৰ, গুৱাহাটীৰ প্ৰিন্সিপাল নেকি, তাতে দেখা পাইছিলোঁ মই। তো তাতে গ'লোঁ যেতিয়া, তেতিয়া MRI হাবজাব কৰি কিন্তু সি ডাক্তৰজন যেতিয়া কৈছিলে যে টাইমখন অভাৰ হৈ গ'ল, টাইমখন অভাৰ হোৱাৰ পিছত আৰু চান্স নাথাকে, সেনেকৈ হিচাপে গ'ল। মই গম পাইছিলোঁ যে কাম নহ'ব চাগে, তেতিয়া ঘূৰিয়ে আৰু কি হ'ব। তাৰপিছত কি কৰিলোঁ, তপাতকৈ মানে টেনশ্যন বাঢ়ি গ'ল, মানে ইমান টেনশ্যন বাঢ়ি গ'ল যে এনেকৈতো নহ'ব, আৰু মোৰ আহি গ'ল আৰু যে মই ভাল নহওঁ নেকি, ভাবা ষ্টাৰ্ট কৰিলোঁ মই ভাল নহওঁ নেকি, আৰু এনেকৈ কেনেকৈ ভাল হ'ম। তো GMCত লৈ অহাৰ পিছত এটা ছোৱালী ডক্টৰ আছিলে ইমাৰ্জেঞ্চিত, ছোৱালী ডক্টৰজনী কি ক'লে, মোৰ কাৰণে যেতিয়া আহিলোঁ তেতিয়া এডমিশ্যন কৰাই কিনে চাই মোক ক'লে তোমাৰ লগত পিছত বহিম, তোমাৰ লগত পিছত কথা পাতোঁ, সেনেকৈ কৈ কিনে পিছত আহি কিনে মোৰ মানে বেটতে বহি কিনে ফুল ডিটেইলছ শুনাৰ পিছত কি কৰিছে, দাদা ঠিক আছে মই কালি চাম, এনেকৈ গুচি গ'ল। কালি আহিছে, আহি কিনে 2 ঘণ্টা মোৰ কাৰণে ডিউটি ছুটি লৈছে, মানে 2 ঘণ্টা ডাইৰেক্ট ছুটি লৈছে। ছোৱালীজনী বহুত ভাল আছিলে, য'তে থাকে ভাল থাকে তাতে, আল্লাহ দোৱা কৰোঁ। তো সি কি কৰিলে, 2 ঘণ্টা
ছুটি লৈ মোক পূৰা GMC যিকেইটা নিউৰো চায়েন্স আছে ডক্টৰ, সেই ডক্টৰবিলাকক দেখালে। দেখাৰ পিছত এই ডক্টৰবিলাক চবেই ক'লে যে চান্স নাই, চান্সটো গুচি গৈছে, তুমি তাক ভালকৈ বুজাই ঘৰত ৰিহাব কৰিব দিয়া। মোৰ আগতে কৈ দিলে, ডিক্লিয়াৰ দি দিলে। তেতিয়া ছোৱালীজনী তাৰ চেম্বাৰত লৈ গ'ল, লৈ কিনে মোক একদম বঢ়িয়াকৈ বুজালে, দাদা তোমাৰ বয়স কম আছে, তুমি আৰু তোমাৰ হেৰি আছে, তুমি একো টেনশ্যন নকৰিবা, তুমি এনে ভাল হৈ যাবা, অপাৰেশ্যনটো নকৰিবা। অপাৰেশ্যন কৰিব ডাইৰেক্ট মানা কৰিলে, তুমি অপাৰেশ্যন নকৰিবা, যেনেকুৱা আছা ঠিকে আছা, তুমি এনেকৈ থাকা। তাৰপিছত মই সেইটোৱে কথা মানিলোঁ, মানি কিনে ঘৰত গ'লোঁ। যাই কিনে আৰু কি কৰোঁ এতিয়া, টেনশ্যন, মোবাইল টিভি আছোঁ, চাই আছোঁ, মনটো মানা নাই। সেনেকুৱা হিচাপত চলতে লাষ্টত নাই, বৰিং লাগি গ'ল। মানে এনেকুৱা বৰিং লাগি গ'ল, মানে ফিলিংছবিলাক আহি আছে যে মই যদি চলিব নোৱাৰোঁ মই কেনেকৈ জীয়াম, মই যদি থিয় দিব নোৱাৰোঁ মই কেনেকৈ কি কৰিম। তাৰপিছত সেইটো টেনশ্যন আহি গ'ল যে যিটো ছোৱালীৰ কাৰণে মই আজি হয়তো আশা কৰি আছোঁ, মানে তাৰো একো খবৰ পোৱা নাছিলোঁ মই। তাৰপিছত এক্সিডেণ্টটো হ'লোঁ, মানে সিদিনাই যে কথা পাতিলোঁ এক্সিডেণ্টৰ আগৰ দিনা, তাৰপিছত আৰু তাৰ লগত একো মাত চাত নাই, তাক আৰু মই দেখাও নাই। আপুনি এক্সিডেণ্ট হোৱাৰ টাইমত অহা নাই নেকি? নাই দেখাই নাই, মই এতিয়ালৈ দেখা নাই। কেনেকুৱা ভাল পোৱা আছিল নাজানো, এইবোৰ বহুত হেৰি কথা, এতিয়ালৈ দেখা নাই, মানে আজিলৈকে দেখা নাই। মই তাক মোৰ ঘৰৰ কাষতে মই কেইবাৰমান গৈছোঁ, খবৰ পাইছোঁ যে তাৰ ঘৰত কিবা কৰি আছে, গৈছোঁ কিন্তু তাক পোৱা নাই। তাই যদি ঘৰত থাকিছে তথাপি ওলাই অহা নাই এক্সিডেণ্টৰ পিছত। এইটো মানে মাজৰ কথাই, মই গৈছোঁ তো এইটো হিচাপত একেবাৰে আমনি লাগি গ'ল, জীৱনটোক একেবাৰে আমনি লাগি গ'ল। তাৰপিছত কি কৰিলোঁ, টপাতকৈ মানে ডিচিশ্যন ল'লোঁ মই ছুইচাইড কৰিম, নালাগে ছুইচাইড লগালগ মানে মনে মনে লৈ ল'লোঁ আৰু, নালাগে মোৰ এনেকুৱা জীৱনত একো কাম নাই। তাৰপিছত কি কৰিলোঁ, টপাতকৈ ভাইটিক ক'লোঁ ক্ষেত্ৰত ঔষধ দিব লাগিব, দুটা আনবিচোন, সি সৰু আছিলে বুজি পোৱা নাই। ভাইটিক ক'লোঁ দুটা থাইডিং বুলি কয় যে ক্ষেত্ৰত দিয়ে, থাইডিং আনিব দিছোঁ, আনি মোক দিছে, মোৰ কাগজে দিছে, মই থৈ দিছোঁ। তেতিয়া ইউজ কৰা নাই, মানে থৈ দিছোঁ যে যেতিয়া মন যাব মই ইউজ কৰি দিম। সেনেকুৱা হাপ জাপ কৰি আছে মোৰ মাইণ্ডটো। যেতিয়া সন্ধিয়া হ'ল তেতিয়া মানে একেবাৰে বেয়া হৈ গ'ল। হোৱাৰ পিছত টপাতকৈ খাই দিলোঁ, মানে বিষখন মানে খুলি দুটা ঢক চিপিছোঁ আৰু ঢালি কেনে দুবাৰ মাৰি দিলোঁ, খাই দিলোঁ। যেতিয়া মানুহে মানে এটা কথা মই জানিব বিচাৰোঁ, যেতিয়া মানুহে ছুইচাইড কৰে, যিহেতু আপুনি কৰিছে বুলি কৈছে যে এটেম্প কৰিছিলে, সেইটো মানে কেনেকুৱা মাইণ্ডছেট থাকে? তেনেকুৱা মাইণ্ডছেট মানে কি, আপুনি আপোনাৰ পূৰা দুনিয়াটোৰ ওপৰত মানে হেৰি উঠি যায়, মানে নাই আৰু কোনো চান্সে নাই, মই এইটো দুনিয়াত থাকি কি কৰিম, মানে সেনেকুৱা ফিলিংছ। নালাগে মোৰ এনেকুৱা জীৱন, মানে এনেকুৱা আহি যায় যে এনেকুৱা জীৱনেই নালাগে। ইমানে মানে মনটো ফিলিংছ হয় যে ইমানে ধোকা খালোঁ বা ইমানে বেয়া হ'লোঁ, ইমানে মানে মোৰ কপালটো বেয়া, মানে ইমানে হেৰি যে বাদ দিয়ে আৰু এনেকুৱা লাইফ দি কি হ'ব, নালাগে, মই মৰি গ'লে ভাল আৰু সেইটোৱে বেষ্ট। ঘৰৰ ছাপোৰ্ট পোৱা নাছিল নেকি সেইখিনি সময়ত যেতিয়া এক্সিডেণ্ট হৈ আছিলে? যেতিয়া মই এক্সিডেণ্ট হ'লোঁ তেতিয়াতো চবেই চব কৰিলে, যেতিয়া দেখিলে যে ই ভাল নহয় তেতিয়া কিন্তু মই ইনচাল্ট পালোঁ, চব ছাইডৰ পৰা ইনচাল্ট পালোঁ, ফেমিলিৰ পৰা ইনচাল্ট পাইছোঁ। ভাল পোৱাটো কেতিয়াবাই মৰি গ'ল। তাৰপিছত ফ্ৰেণ্ডবিলাক যে আছে সিহঁতো ইগন'ৰ কৰে, চাওক বন্ধু বান্ধৱৰ কেনেকুৱা আছিলে? কিছুমানে চাওঁ ন যে আপুনি আগত কেনেকৈ মাত দিছে আৰু এতিয়া কেনেকৈ দি আছে, আৰু আপুনি বেছিভাগ মোক দয়া দেখাই আছে। এই যিটো দয়া মোৰ তেতিয়া সেইটো সময়ত মানে সহ্য হোৱা নাছিলে। আপুনি যদি মোক এইটো কৰিব নোৱাৰিব বা এইটো তাক পৰি আছে এইটো বা আনি দি, মানে সেইটো মোৰ মানে একেবাৰে সহ্য হোৱা নাছিলে যে কোনোবা দয়া কৰি আছে, কিবা কৰি আছে, কেনেকৈ কি হ'ব, মানে তো সেইটো হিচাপত মানে অসহ্য প্ৰত্যেকখন ছাইডৰ পৰা পালোঁ। আৰু কেইজনমান মানুহৰ হাতে বিজনেছ হাপ জাপ কৰিছে, চব স্বাৰ্থপৰ, ক'ব গ'লে চব স্বাৰ্থপৰ আছে, মোৰ হিচাপত পাইছোঁ মই তেতিয়া। তাৰপিছত ছুইচাইড মানে বিষটো খাই দিলোঁ। খোৱাৰ পিছত হস্পিটেল লৈ গ'ল, একোৱেই নহ'ল, চলাই দিলে ডক্টৰে, একো হোৱা নাছিলে। জাষ্ট অলপ টাইমৰ কাৰণে মুখৰে হাপ জাপ ওলাইছে, মানে ফেনা চেনা কি হাপ জাপ। তাৰপিছত আপোনাৰ কি মুখখন তিতা হ'ল, মানে কেইদিনমান খাব পৰা নাছিলোঁ, বাছ এইখিনিয়ে হ'ল। তাৰপিছত একো নহ'ল। মানে আল্লাই বচাব আৰু মাৰে কোনে ন, সেনেকুৱা কথা। যদি আল্লাই বচাই মাৰে কোনে, যদি আপোনাৰ মৰণ নাথাকে তো তাৰপিছত উপায় নাই, চব অলপ হুলুচ তুলুচ হ'ল, কষ্ট পালে মোৰ কাৰণে আৰু অলপ। তাৰপিছত আৰু কেইদিনমান গ'ল, কিবা কিবি ভাবি আছোঁ মানে কি কৰা যায়, কিন্তু কোন নাই। আৰু কেইদিনমান যোৱাৰ পিছত আৰু এবাৰ মানে আৰু আমনি লাগি গ'ল, আকৌ এটেম্প কৰিছোঁ। যিমান টাইম গৈ আছে ইমান বাঢ়ি আছে দেখোন, সেনেকুৱা লাগি আছে মোৰ যে নাই, মোৰ নহ'ব আৰু বেকাৰ হ'ব। তাৰপিছত কি ক'লোঁ, ডক্টৰ জাকিৰ হুছেইনে দিছিলে টেনচিল টেবলেট দিছিলে লিখি, টেনচিল টেবলেট আধা খালে আপুনি ৰিলেক্স হৈ টোপনি মাৰিব, মানে
মানে এই টোপনি মাৰবাৰ কাৰণে সেই টেবলেট দিলে মই কি কৰিলোঁ কাকাৰ ঘৰত গৈছিলোঁ থাকিবৰ কাৰণে মোৰ ঘৰত মানে ভাল লগা নাছিলে কাকা আহি মানে ভণ্টিবিলাক আহি লৈ গ'ল যে মোৰ ঘৰত থাকি ভাল লাগব তাৰ ঘৰত গ'লোঁ যাই কিনে তাতো আমনি লাগি গ'ল এই তাতে কি কৰিলোঁ এই মেডিচিনকেইটা মই চান্স পালোঁ যে বাদ দি আৰু এতিয়া চান্স পাইছোঁ ঘৰত চান্স নাপাওঁ চবে মোক ফ'ল' কৰে তো তাৰপিছত এতিয়া চান্স পাইছোঁ একেবাৰে 27খন টেবলেট খাই দিলোঁ আকৌ এটেম্প কৰিলে একেবাৰে 27খন টেবলেট খাই কিনে মই বিন্দাছ মই যে ছুইচাইড কৰি আছোঁ অলপো ফিল লোৱা নাই যে মই মৰি আছোঁ মোৰখন মানে মইখন চব দুখন চেচ এনেকুৱা ফিল তেতিয়া হোৱা নাছিলে যেতিয়া খাম মানে মোক মানে তেতিয়া মানে জল্দি মৰিব লাগে আৰু সেনেকুৱা কথা পিছত খাই দিলোঁ খোৱাৰ পিছত ঘামি আছোঁ মই মানে বহি আছোঁ যেতিয়া ঘামা বেছি হ'ল তেতিয়া ভয় লাগি গ'ল তো আপুনি 27টা টেবলেট খোৱাৰ পিছত যেতিয়া আপুনি এতিয়া গম পাইছে যে মই মৰিম তেতিয়া মানুহৰ কেনেকুৱা ফিল হয় ফিল মানে মৰিম দেখোন মই এতিয়া মৰিমেই আৰু মৰিম চেচ দুৰ্বল তেতিয়া দুৰ্বল লাগে তেতিয়া জীয়াই থাকিব মন যায়নে সেইটো সময়ত মানে কি মৰি আছোঁ মানে ছুইচাইড মই কৰিছোঁ মই বুজি আছোঁ ছুইচাইড যেতিয়া কৰিব গৈছোঁ মইতো আগতে ভাবি লৈছোঁ যে মই মৰিমেই তেতিয়া এনেকুৱা হোৱা নাই কিন্তু তেতিয়া লাগিলে যেতিয়া মানে মৰিম অৱস্থা তেতিয়া বাচিব মন যায় তেতিয়া মানে মৰিলোঁ দেখোন মই মৰিলোঁ দেখোন তেতিয়া অলপ টান আহি যায় মৰিলোঁ দেখোন সেনেকুৱা টান আহি যায় তাৰপিছত ভণ্টি আহিলে ঘৰত আহি কিনে দেখা পালে মই ঘামি আছোঁ টেবলেট পৰি আছে কান্দি ষ্টাৰ্ট কৰি কিনে লৈ গ'ল সেইটো জেগাখন আকৌ বেয়া জেগা আছিলে মানে চাৰিও ছাইডত পানী আছে মাজত আছে ঘৰটো কাকাৰ ঘৰটো চাৰিও ছাইডত পানী বানপানী টাইম নহয় এনেও পানী থাকে তাতে 2-4 মাহ মানে শুকান থাকে বাকী পানী থাকে আপোনাৰ এই জীৱনটোত কেনেকৈ আহিলে আজি যিহেতু আপুনি জমেটোৰ কাপোৰ পিন্ধি বহি আছে মোৰ সন্মুখত আৰু গোটেই অসমৰ মানুহে আপোনাক চিনি পায় জমেটো বয় হিচাপে চ' এই জাৰ্ণিটো কেনেকৈ আৰম্ভ হ'ল জমেটো আহিব লাগে তাৰ পৰা মানে সাহস পালোঁ যে কিবা কৰিব লাগিব তাৰপিছত মানে যিটো পাইছোঁ মই সেইটোৱে কৰিব চেষ্টা কৰিছোঁ প্ৰথম দোকান দিলোঁ দোকান কেইদিনমান কৰিলোঁ ঠিকে আছিলে চলি আছিল কিন্তু কেইদিনমান যোৱাৰ পিছত কাষ্টমাৰ কমি গ'ল কোনোবা বাকী চাকি লৈ অহা বাদ দিলে তাৰপিছত বেলেগ কিবা ভাবিলোঁ মানে যি পাইছোঁ মানে কিছুমান বিজনেছ কৰিছোঁ মই তাৰপিছত হেণ্ডিকেপ চাৰ্টিফিকেট বনাই কিনে পেঞ্চন ল'লোঁ মানে হেণ্ডিকেপ মানে বুজিয়ে পোৱা নাছিলোঁ আগত হেণ্ডিকেপৰ আইডিয়াই নাছিলে তো যেতিয়া মোক কোনোবা চাই কোনে ক'লে হেণ্ডিকেপ চাৰ্টিফিকেট বনোৱা তাৰপিছত বনালোঁ পেঞ্চন পালোঁ তাৰপিছত ভাবিলোঁ যে হেণ্ডিকেপটো বহুত আছে এনেকুৱা কিছুমানে আছে হাফজাপ হেৰি পোৱা নাই অলপ মানে টেলেণ্ট সেইটো হিচাপত আহি গ'ল আৰু তাৰপিছত কি কৰিলোঁ NGO এটা আছিলে তাতে জইনিং হ'লোঁ হোৱাৰ পিছত তাতে ছেক্ৰেটাৰী পদ দিলে মোক দিয়াৰ পিছত সেইটো ৰেগুলাৰ এতিয়াও কৰি আছোঁ সেইটো মানে কেতিয়াবা মানে প্ৰত্যেক বছৰ এনে ডিচেম্বৰ মাহটো পালন কৰোঁ তো সেইটো হিচাপত চলতে মই ভাবিলোঁ মানে বিজনেছ অলপ আকৌ হেৰি হৈ গ'ল মানে এই ফ্ৰেণ্ডবিলাক সেনেকুৱাই আৰু যাৰ লগতে সকলোতো কৰিব নোৱাৰি যাৰ লগতে কৰোঁ সিয়ে মানে উল্টা কৰে মানে ধোকা দিয়ে কিবা নহ'লে কিবা কাৰণত ধোকা দিয়ে তো যেতিয়া এনেকুৱা কৰিলে তেতিয়া ভাবিলোঁ নাই নহ'ব জব কিবা মাথা আৰু তাৰপিছত জবৰ মাথা মাৰিলোঁ মানে চৰকাৰী আছিলে 3rd গ্ৰেড 4th গ্ৰেড পষ্ট চাইছিলে সেইবোৰো এক্সাম দিলোঁ নাপালোঁ আপুনি মেট্ৰিকটো পাছ কৰিছিলে মেট্ৰিক পাছ কৰিলোঁ 2nd ডিভিজন পাছ কৰিলোঁ হস্পিটেলতে শুনিলোঁ যে মই মেট্ৰিক পাছ কৰিলোঁ 2nd ডিভিজন মাইণ্ডখন বেয়া তেতিয়া আৰু 2nd ডিভিজন আৰু কি হ'ব মাইণ্ডতকৈ মন বেয়া আপোনাৰ মন বেয়া তাৰপিছত কি কৰিলোঁ জবৰ মাথা মাৰিলোঁ প্ৰাইভেট চৰকাৰী ৱাৰ্ক ইণ্ডিয়া এটা আছিলে ইউথ ফৰ জব এটা আছিলে সিহঁতে অনলাইন ইণ্টাৰভিউ লৈ কিনে চিলেক্ট কৰাৰ পিছত কিছুমান বস্তু শিকিছোঁ তাতে একদম বঢ়িয়াকৈ কৰাইছে তাৰপিছত কি হ'ল এই জমাটো আৰু ছুইগি এইটো কলিং দিলে মোক কলিং মানে হোমৱৰ্ক মানে ঘৰৰ পৰা তুমি তাৰপিছত ঘৰৰ পৰা তুমি কল কৰিলে তুমি যদি এটা জইনিং দিব পাৰা সি জইনিং ফিজখন যিমান আহে 200 250 300 যিমান আহে সেইটো তুমি পাবা তো তোমাক ডেইলি ডাটা দিয়া হ'ব তুমি ডাটাবিলাক কলিং কৰি থাকিবা 400 500 1000 পৰ্যন্ত কণ্টেক্ট থাকে এই কণ্টেক্টবিলাক অট'মেটিক আহি যায় এপৰ দ্বাৰা কল কৰিব লাগে তাৰপিছত মই মানে ফোন কৰা ষ্টাৰ্ট কৰিলোঁ তো ষ্টাৰ্ট কৰি কেইটামান পালোঁ ফাৰ্ষ্ট কেইটামান পালোঁ মানে ফাৰ্ষ্ট মান্থটো কিবা কিছুমান পাইছিলোঁ তাৰপিছত কি হ'ল নাই দিনটোত 250-300 কল কৰোঁ কেতিয়াবা বৰিং লাগি যায় ইমান কল শুই থাকি আকৌ ফিলিংছ ঠিকে আছে কিন্তু বেছি হৈ আছে কাম নাই ইনকাম নাথাকিলে কি মাথা মাৰিব বাদ দিলোঁ নালাগে এইটো বাদ দিয়াৰ পিছত টপাতকৈ আৰু এটা বেটছৰ ওলাই গ'ল মই এটা মানে হেৰি কৰিছিলোঁ আমাৰ ছ'চাইটিৰ পৰা খেলা দিছিলোঁ লটাৰী খেল 1 কোটি টকাৰ আমাৰ হেণ্ডিকেপ ছ'চাইটিৰ পৰা হেণ্ডিকেপ ছ'চাইটিত কিমান মানুহ আছে এতিয়া মানুহ বহুত আছে 4000 আছে তাৰপিছত কি কৰিলোঁ খেল দিয়াৰ পিছত ইয়াতো ধগা খালোঁ খোৱাৰ পিছত এইটোত পৰিশ্ৰমো মই বহুত কৰিছিলোঁ পুৰা 4 মাহমান একেৰাহে বহি গাড়ী আছিলে
বহুত জেগাত যাই কিনে ঘূৰি ফুৰি মই টিকেট বিক্ৰী কৰিছোঁ, বহুত কষ্ট হৈছে। বেটছৰ এটা ওলাই গৈছিলে, সেই বেটছৰ যেতিয়া ওলাই গ'ল প্ৰগ্ৰামতো লছ হ'ল, মাথা নষ্ট হৈ গ'ল মানে মোৰ, একেবাৰে বেয়া হৈ গ'ল। তাৰপিছত গুৱাহাটী যাই ট্ৰিটমেণ্টটো কৰি আহোঁ, তাৰপিছত কি হয় হ'ব। তাৰপিছত কি কৰিলোঁ, ৰুমত আহিলোঁ, খৰচা কৰা, তাকো পইচা খালী হৈ গ'ল। তো পইচা যেতিয়া খালী হৈ গ'ল, উপায় নাই আৰু কিবাটো কৰিব লাগে। তাৰপিছত ভাবি আছোঁ কি কৰিম। এতিয়া কি কৰিছিলোঁ, ফেচবুকত এটা পষ্ট দিছিলোঁ মই হস্পিটেল আছোঁ বুলি। তো তাৰপিছত লগৰ এজন আছিলে, সি মোৰ গাঁৱৰে হয়, সি জমাটো কৰি আছে, সি মোৰ পষ্টখন চাই মেছেজ কৰিছে, কৰি ডাইৰেক্ট কল কৰিছোঁ, ক'ত আপুনি? JMCত, মই তেতিয়া চিজুবাৰীত আছোঁ, ইয়াতে ৰুম লৈছোঁ, ইয়াত থাকোঁ। সি কৈছে মই কালি গৈ আছোঁ, লগ দিম। তো সি কালি আহি লগ দিলে। তাৰপিছত তাৰ লগত মই ডিছকাছ কৰিলোঁ যে কি কৰা যায়। আৰু এই জমাটো যে চবে কৰি আছে, জমাটোতো মই কৰিব পাৰোঁ নে নাই, জমাটোতো চবে কৰি আছে, এইটোত পইচা কিমান ওলায়, তাক ক'লোঁ। সি ক'লে পইচা ভালে ওলায়, যদি কৰিব পাৰে 1000-1500 টকামান ওলাই যায়। তো মই ক'লোঁ মই কৰিব পাৰিম নে নাই। সি কৈছে তুমি কেনেকৈ কৰিবা, এইটো 3rd ফ্ল'ৰ 4th ফ্ল'ৰ যাব লাগিব, ৰেষ্টুৰেণ্টবিলাক ওপৰত থাকে, তুমি আনিব নোৱাৰিবা নহয়, আনিবা কেনেকৈ আৰু দিবা কেনেকৈ। তেতিয়া মই ক'লোঁ ৰেষ্টুৰেণ্টৰ পৰা আনিব লাগিব আৰু কাষ্টমাৰক দিব লাগিব, বেলেগ প্ৰব্লেমটো নাই, চাই লওঁ, মই আগত চাই লওঁ, কৰোঁ যদি পাৰোঁ, মানে সাহসটো আছে, সাহসটো কৰি লৈছোঁ, চাই লওঁ আগত, পাৰোঁ নোৱাৰোঁ পিছত হ'ব আৰু। মই এই চুইগি আৰু জমাটো ময়ে জইনিং দি আছিলোঁ। কিন্তু তেতিয়া মই কি কৰিলোঁ, সি কয় যদি কৰে তেতিয়াহ'লে মোৰ পৰা লিংকটো লৈ কৰি লওক, মানে সি লিংক দিলে 3000 টকা এটা বোনাছ পায়। তাৰপিছত ক'লোঁ ঠিক আছে, নালাগে মোৰ এইটো 250 টকা, আপোনাৰ তাত তাৰ লিংকতে কৰিলোঁ। তাৰ লিংকত লৈ মানে ড্ৰেছ যি আছিলে চব দিয়াৰ পিছত ভাইটি আছিলে মোৰ লগত সৰু, সেই ভাইটিজনক লগত ল'লোঁ, লৈ কিনে নিজৰ ভাইটি, মোৰ যিটো ট্ৰাইচাইকেল আছে, যিটো ইলেক্ট্ৰিক ট্ৰাইচাইকেল আছে, এইটো চাইকেলত তাক পিছফালে বহাই ল'লোঁ, বেগ চেক লগোৱা নাই, তাক বহাইছোঁ, মোবাইলখন লৈছোঁ, অনলাইন হৈছোঁ, বল গণেশগুৰি। এইটো কি প্ৰথম মানে আপোনাৰ ডিউটিত ওলালোঁ ভাইটিক লৈ। মানে মই ভাবিলোঁ কি যে 3rd ফ্ল'ৰ 4th ফ্ল'ৰ যাব লাগে, ভাইটিক পঠাই দিম তেনেকৈ কি কৰিব লাগে তাৰপিছত চাওঁ। ভাইটিক লগত লৈ গৈছোঁ, লৈ কিনে ৰেষ্টুৰেণ্টত লাগিছে গণেশগুৰি ফাৰ্ষ্ট অৰ্ডাৰ, গণেশগুৰিত লাগিছিলে, তাতে গ'লোঁ, যাই কিনে ভাইটিক পঠাই দিলোঁ। ভাইটি যেতিয়া ওপৰত যায় মোবাইলখন ID দেখাইছে, তেতিয়া কৈছে কাৰ ID, কাৰ ফোন। এতিয়া কৈছে ভাইটি সি কিয় অহা নাই, আহিব নোৱাৰে, নেঙেৰা হয়, মানে সিটো হেণ্ডিকেপ ক'ব নোৱাৰে। যেতিয়া এনেকৈ কৈছে সি কেনেকৈ কৰিব, সি ওলাই আহিছে। গুৱাহাটীত এজনো নাছিলে তেতিয়া, জমাটো নাই, হেণ্ডিকেপ গুৱাহাটীত নাছিলে, হেণ্ডিকেপ আছিলে বাহিৰা জেগাত কৰি আছিলে, এইটো মোৰ লগৰ আছে কেইটামান, কিন্তু গুৱাহাটীত কোনো নাছিলে। তাৰপিছত কি কৰিলোঁ, ময়ো গম পোৱা নাছিলোঁ বাহিৰত যেতিয়া কৰি আছিলে জমাটোখন, লগৰবিলাক যে কৰি আছিলোঁ পিছত গম পালোঁ, আগত গম পোৱা নাছিলোঁ। তাৰপিছত ভাইটিক চাই কিনে সি অৰ্ডাৰটো লৈ তলত আহিছে, আহি কিনে যেতিয়া মোক চাই কিনে তেতিয়া মানে সি ক'লে দাদা আপুনি নেকি, বহুত ভাল লাগিছে দেই, আপুনি কৰিব পাৰিব জানো, ভাইটিক লৈ আপুনি কেনেকৈ কৰিব, ভাইটিক লৈতো আপুনি কৰিব নোৱাৰে, আপুনি এনে অকলেই কৰিব পাৰিব, আপুনি ভাইটিক আনিব নালাগে, আপুনি যেতিয়া আমাৰ ৰেষ্টুৰেণ্টত লাগিব তেতিয়া আমাক কল কৰি দিব, আমি আহি আপোনাক দি দিম। মানে ফাৰ্ষ্ট ৰেছপন্সটো ৰেষ্টুৰেণ্টৰ পৰাই পালোঁ। তো যেতিয়া ৰেষ্টুৰেণ্টৰ পৰা এনেকুৱা ৰেছপন্স পালোঁ, আৰু 50 টকা এটা ভাইটিক দিলে, যে এইটো তুমি কিবা খাবলৈ দিলে, ভাইটিক দিলে। কোনটো ৰেষ্টুৰেণ্ট আছিলে এইটো, পাহৰি গৈছোঁ মই নামখন। তাৰপিছত সেইটো ৰেষ্টুৰেণ্টটো সৰু আছিলে, নামটো মানে এতিয়াও মই যাওঁ, কিন্তু নামটো কিন্তু পাহৰি গৈছোঁ মই, কেতিয়াবা লাগে তাতে। তো তাৰপিছত কি হ'ল, তাৰ পৰা ল'লোঁ অৰ্ডাৰটো লোৱাৰ পিছত এতিয়া ৰেষ্টুৰেণ্টটো চালোঁ, এতিয়া কাষ্টমাৰ চাব লাগে, কাষ্টমাৰৰ কাকত গ'লোঁ, কাষ্টমাৰ সেই সেনেকুৱাই, মানে 3rd ফ্ল'ৰ 4th ফ্ল'ৰ, এই 3rd ফ্ল'ৰৰ এনেকুৱা ছিষ্টেমত গ'লোঁ যে 3rd ফ্ল'ৰলৈ লাগিছে, ওপৰতে লাগিছে। লগাৰ পিছত গ'লোঁ, তাতে যাই কিনে কল কৰিলোঁ, কল কৰাৰ পিছত এই মানুহজনী মেম আছিলে, ধৰিলে, সেইটো ভাইটিক দিয়া নাছিলোঁ, ভাইটিক কাকতে আছিলে। মানুহজনে যেতিয়া ধৰাৰ পিছত মেম আপোনাৰ অৰ্ডাৰটো আনিছিলোঁ, আপুনি অলপ তলত আহিব নেকি, মই মানে হেণ্ডিকেপ হয়তো ওপৰত যাব নোৱাৰিম। এনেকৈ যেতিয়া গ'লোঁ তেতিয়া সি ক'লে হেণ্ডিকেপ তুমি ইমান দূৰ কেনেকৈ আহিলা, মই তেতিয়া ক'লোঁ ট্ৰাইচাইকেল লৈ আহিছিলোঁ। তেতিয়া কয় ৰ'বাচোন গৈ আছোঁ, আহি কিনে যেতিয়া মোক চাই কিনে ভাইটিকো লগত চাই কিনে তেতিয়া সিও মানে তাৰো ভাল লাগিলে, ভাল লাগিলে। তেতিয়া কৈছে বহুত ভাল কাম কৰিছা, তুমি কৰিছা, মই গম পোৱা নাছিলোঁ, আৰু হেণ্ডিকেপ এনেকুৱা দেখাও নাছিলোঁ, কৈয়ে দিলে, ফাৰ্ষ্ট টাইম দেখিলে, এনেকুৱা দেখাও নাছিলোঁ। তো ঠিকে আছে, সিও টিপছ দিলে, 50 টকাই টিপছ দিলে, দি কিনে ৰেছপন্স দিলে, বঢ়িয়া কৰি থাকা। ফাৰ্ষ্ট ডে আপোনাৰ কিমান ইনকাম আছিলে সেইদিনা? সেইদিনা 250 নে 270 টকা কিমান আছিলে, এতিয়াও চাব পাৰি। প্ৰফিট হৈছিলে, মানে জাষ্ট চালোঁ ন বস্তুখন, গাড়ীৰ চাৰ্জো কম আছিলে, 6টা অৰ্ডাৰ মাৰিছিলোঁ। তাৰপিছত কি হ'ল, মাৰাৰ পিছত গ'লোঁ, ভাইটিক আৰু একদিন লৈ যোৱাৰ পিছত
এটা পুলিচ মানে সি কৈছে তুমি সৰু মানুহ হয়, সি পঢ়া শুনাও আছে, তাক লৈ এইবোৰ নকৰিবা। আৰু সেইটো ময়ো জানো, কিন্তু সিহঁতে হেৰি গৈছে, মইতো জাষ্ট চাই আছোঁ। তাৰপিছত ভাইটিক থৈ দিলোঁ, থৈ কিনে মই নিজে ষ্টাৰ্ট কৰিলোঁ। যেতিয়া নিজে ষ্টাৰ্ট কৰি ইয়াৰ আগত আৰু হেণ্ডিকেপ কেইটামান আছে গুৱাহাটীত, মোৰ লগৰ আছে, শামছুল এটা, ছাত্তাৰ আৰু কেইজনমান আছে, আমিৰ চামিৰ বহুত আছে, দেখা পাই থাকোঁ বাৰু। সিহঁতৰ লগত কিন্তু এই জমাটোৰ বিষয়ে মই আগতে আলাপ কৰিছোঁ। যেতিয়া মই কৰিম তেতিয়া সিহঁতকো কৈছিলোঁ যে শামছুল মানে শামছুলৰ লগত ডিছকাছ কৰিছোঁ যে জমাটোতো কৰা যাবনে নাই, এনেকুৱা আছে। শামছুল টেলেণ্টেড হয়, সি মানে আগৰ পৰাই ছ'চাইটি অবজাৰ্ভ কৰে আৰু সিহঁতৰ মানে ভাল ফেমিলি আৰু ডাঙৰ ফেমিলিৰ হয়। তো তাৰপিছত কি হ'ল, সি ক'লে নাই এইটো নোৱাৰা, পচিবলে নহয়, সিও মানা কৰিছে, ভয় খাইছে মানে। ভয় খাইছে। তেতিয়াৰ পৰা আপোনাৰ জীৱন মানে জমেটোৰ লগত জমাটো তেতিয়া এই জমাটোতো এনেকৈ মানে ষ্টাৰ্ট হ'ল। তাৰপিছত কেইদিনমান যোৱাৰ পিছত 1000 টকা 1200 টকা এনেকুৱা কি পাই আছোঁ, কিবা এটা মানে টিপছ মিলাই 1000-1200 পাই আছোঁ। তো মই যেতিয়া ঘূৰি কিনে অকলে 1000-1200 টকা কিবা এটা পাই আছোঁ, দিনত 400 টকা খৰচা আছে। মই হিচাপ কৰিছোঁ যে দিনত গুৱাহাটী থাকিলে 400 টকা এটা নৰ্মেল খৰচা আছে ফেমিলি লৈ থাকিলে। তো সেইটো যদি খৰচা আছে, তো আমি যদি 1000 টকা 1200 টকা পাওঁ, তেতিয়াহ'লে মিলাব পাৰি আৰামছে, থাকক আৰু ছেট মানে সেনেকুৱা ভাবি আছোঁ। বঢ়িয়া, টেনশ্যনো আছিলে, বৰ্তমান চলিব পাৰি আৰু। আপুনি ভাবেনে আপুনি নতুন প্ৰজন্মৰ এজন ইনস্পাইৰেশ্যন বুলি? কাৰণ আপোনাক দেখা পায় বহুতে জমেটো কৰিব আহিছে, বহুতে কয় যে এও যদি কৰি আছে দুটা ভৰি নথকাৰ পিছত, এক্সিডেণ্ট এটা, ইমান ডাঙৰ এক্সিডেণ্ট এটা হোৱাৰ পিছত আহি কিনে ধুনীয়াকৈ কামখিনি কৰি আছে, যিটো কাম নৰ্মেল মানুহেও কৰিবলৈ 2-3বাৰ মানে ভাবে, হয়নে? আপুনি কি ভাবে নিজক? এইটো মই আগততো এইবোৰ ভবা নাছিলোঁ এনেকুৱা। মই কিন্তু আগত ভাবিছোঁ কেতিয়াবা, যেতিয়া মানে বিচনাত শুই থাকিছোঁ, ভিডিঅ' চাইছোঁ মই মেক্সিমাম কপিল শৰ্মা শ্ব', এই কপিল শৰ্মা শ্ব' যেতিয়া চাইছোঁ, মনটো কিন্তু বহুত ভাল লাগে। কপিল শৰ্মা শ্ব' চালে তাতে বহুত ভাল লাগে। এইবিলাক চাই নিজে কিন্তু অলপ ফিলিংছ আহে আৰু যে আমি যদি কেতিয়াবা, আমিতো বহুত কিবা কিবি কৰিব পাৰিম, এনেকুৱা ফিলিংছ লৈছোঁ, আমিও পাৰিম চাগে বহুত কিবা কিবি, সেনেকুৱা যেতিয়া ফিলিংছ লৈছোঁ। আৰু মই ডায়েৰী ইউজ কৰিছোঁ, আগৰ পৰা ডায়েৰী ইউজ এতিয়াও লিখোঁ মই ডায়েৰী সদায়। মানে ডায়েৰীখন মোৰ একচুৱেলি জীৱনৰ কাহিনী লিখিবৰ কাৰণে লোৱা নাছিলোঁ। মই মানে যেতিয়া খৰচা কৰি আছিলোঁ, মানে খৰচাটো অলপ বেছি হৈ আছিল, সেইটো হিচাপ কৰিবৰ কাৰণে ডায়েৰী কিনিছিলোঁ, যে কিমান কি খৰচা হয়, এক্সট্ৰা খৰচাখিনি লিখিবৰ কাৰণে। কিন্তু যেতিয়া বিজনেছ কৰি আছিলোঁ, যেতিয়া এইটো লিখিব ল'লোঁ, তেতিয়া মানে ভাবিলোঁ যে এতিয়া ইয়াততো চব ল'ব পাৰোঁ, কিছুমান ৰিলেশ্যন, কিছুমান আপজাপ আছে নহয়, আজি কাৰোবাক চিনাকি পালোঁ, সেনেকুৱা হিচাপত টপাতকৈ মানে লিখি দিলোঁ যে আজিতো কাৰোবাক লগ পালোঁ, দিন এলা ভাল আছিলে, এইটো আৰম্ভ হৈ গ'ল মোৰ ডায়েৰী। এতিয়াও লিখেনে? এতিয়াও লিখোঁ, এতিয়াও যি কৰি আছোঁ চব ডায়েৰী ইউজ কৰি আছোঁ। আজি লিখিছেনে? আজিতো এতিয়া নহ'ব না, ৰাতি মই যেতিয়া মানে শুব যাম তেতিয়া। আমাৰ দুটাৰ কথা লিখিব নে নাই? আমিতো আপোনাৰ কথা আগতে লিখি থৈছোঁ। আমাৰ কথা লিখিব লাগিব, এওঁলোকৰ কথা লিখিব লাগিব, আপোনাৰ কথা আগতে লিখি থৈছোঁ, লিখি থৈছোঁ। তাৰপিছত কি হ'ল, ডায়েৰী চাইডো ইউজ কৰোঁ। তাৰপিছত ভাবি আছিলোঁ মই যে এই ডায়েৰী ইউজ কৰি আছোঁ, আমি যদি আমাৰ জীৱনত যিবোৰ হৈ আছে, এইবোৰ যদি কেতিয়াবা যদি পাওঁ চান্স, আৰু কেতিয়াবা যদি এইবোৰ কৰিব যাওঁ, এইটোও কিন্তু ডেঞ্জাৰ হিষ্টৰী হ'ব, মই ভাবোঁ মানে হিষ্ট্ৰীখন। তেতিয়া ভাবিছোঁ মই এইটো, কিন্তু বেলেগ একো ভবা নাছিলোঁ, কিন্তু আশা কৰা নাছিলোঁ যে একচুৱেলি কোনোবা নহ'লে কোনোবা দিন মই মানুহক জনাব পাৰিম এনেকৈ। মই কিন্তু এইটো ভাবিছিলোঁ, কিন্তু আজি কিন্তু এনেকুৱা এটা জেগাত আছোঁ, গুৱাহাটীত আহি এনেকুৱা কেইটামান জেগা পাইছোঁ। অভাৱদাৰ কাকতো গৈছিলোঁ, অভাৱদাৰ পডকাষ্ট কৰে, তাইহে লৈ গৈছিলে। তাতে যাই মোৰ ইমান ফিলিংছ আহিছে যে মই এইটো আশা কৰিছিলোঁ, আশাখন পূৰ্ণ হ'ল, মানুহক জনাব পাৰিছোঁ। নিজক কেমেৰা মানে ইউটিউব বা আপোনাৰ ক'ৰবাত টিভিত দেখা পাই কেনেকুৱা ফিল হয়? তেতিয়া ভাল ফিল হয়, মানে মোক চাই আছে কোনোবা, কিছুমান কমেণ্ট যে কৰে, কিছুমানে ভিডিঅ' চাই কমেণ্ট কৰে, সেই কমেণ্টবিলাক চালে মোৰ মনটো ভৰি যায়, কিছুমান কমেণ্ট চালে মোৰ মন ভৰি যায়, বহুত ভাল লাগে। তো সেইটো হিচাপত চলি আছোঁ। মানে এতিয়া জীৱনত কেনেকুৱা আপুনি? কিমান সুখী, দুখ কেনেকুৱা এতিয়া বৰ্তমান? সুখ মানে ক'ব গ'লে, সুখটো কেতিয়াবাই শেষ হৈ গ'ল, এতিয়া যেনেকৈ চলি আছোঁ, মানে মই যিটো ৱেইটৰ আছোঁ, মানে যেনেকৈ চলি আছোঁ, ঠিকে আছোঁ। মানে মোৰ নিচিনা 100% ডিচেবিলিটি মানুহ এটা বহুত আছে 100% ডিচেবিলিটি। আৰু এনেকুৱা SCA বহুত আছে যে ঘৰত 20,000 25,000 খৰচ কৰি মা দেউতা পালি আছে সিহঁতক। কেতিয়াবা ভাগৰ লাগেনে? ভাগৰ মানে বহুত লাগে, কিন্তু সেয়াই আৰু কথা, মইতো কাৰো ভৰসা নকৰোঁ। আপোনাৰ ভৰসাত মই কেনেকৈ যাম? মইতো নিজে কিবা কৰিব লাগিব। চাওক, মা দেউতাও কৈছে যে তই কি খাবি, মই যি খাম তোকো খুৱাম, কিন্তু সেইটো নহয়। মই কালি দেউতাৰ লগত 100 টকা চালু দি দিলোঁ, পৰহি 100 টকা চালু দি দিলে, তাৰপিছত দিনা দেউতাক ক'বও পাৰে এই ডেইলি তোক কিহৰ পইচা দিম, হয় নে নহয়? এনেকুৱা হিচাপত যদি কয়, তেতিয়াহ'লে মই ইনচাল্ট পাই যাম। তো এইটো হিচাপত মই কিবা কৰিব লাগে, নিজে ইনকাম কৰি খোৱাৰ মজাটো বেলেগ আছে দাদা। নিজে যিয়ে কৰক আপুনি,
নিজে মানে বিজনেছ কৰক, কাম কৰক, কিবা কৰক, কৰি কিনে ইনকাম কৰি যেতিয়া নিজে পইচা খৰচ কৰিব তেতিয়া আপোনাৰ হিচাপটোও বেলেগ ধৰণৰ থাকিব। হওক যিটো ইনকাম, যিটো মানে কাম কৰি খোৱাৰ যিটো পইচা, সেইটো পইচাৰ আৰু হিচাপ বেছি। এটা কথা সুধিব নালাগে, মানুহৰ ছোৱালী মানুহৰ বয়স আৰু মানুহৰ ইনকাম, তথাপিও যদি আপুনি অলপ ক'ব পাৰে যে বৰ্তমান আপুনি জমেটো কৰি কেনেকুৱা? জমাটো বৰ্তমান কৰি মই মানে এভাৰেজ কৈছোঁ, এভাৰেজ টিপছ লৈ 25+ হৈ যায় আৰু মান্থলি 25+ হৈ যায়। ধুনীয়াকৈ পৰিয়ালটো চলি আছে, একদম মজা। যেনেকুৱা আছোঁ বৰ্তমান, ভৱিষ্যত ক'ব নোৱাৰোঁ, ভৱিষ্যতটো হ'ব নোৱাৰে, কিন্তু বৰ্তমান যেনেকৈ চলি আছোঁ দিগদাৰ নাই, চলি আছোঁ বিন্দাছ বৰ্তমান চলি আপুনি আছোঁ। ছিংগল নে মেৰিড? মই মেৰিড, বৰ্তমান মেৰিড। কেতিয়া বিয়া পাতিলে? বিয়া পাতিলোঁ 5 বছৰমান হ'ল। অলপ ক'ব নেকি কেনেকুৱা ৰিলেশ্যন চলি আছে এতিয়া বৰ্তমান? এইটো এটা মানে বেলেগ ছিষ্টেম। সেইটোৱেতো কেতিয়াবা ক'ব মন যায় যে কেতিয়াবা বহুত ভাবিছোঁ ন, যেতিয়া তোমাৰ লগত আছিলোঁ, ডাইৰেক্ট ক'ব মন যায় যেতিয়া তোমাৰ লগত আছিলোঁ তেতিয়া কিমান সুখত মোৰ টাইমখন কাটিছে আৰু কিমান কি ভাবিছোঁ, আৰু সেই তুমি ক'বাত আৰু মই ক'বাত। তো তাৰপিছত কি হ'ল, মই একচুৱেলি ভাবাই নাছিলোঁ বিয়া চিয়া পাতিম, কিন্তু এই মেণ্টেল যেতিয়া হৈছিলোঁ তেতিয়া মেক্সিমাম মই ৰং নাম্বাৰত কথা পাতিছোঁ। এইটো কোনটো মাইণ্ডত পাতিছোঁ মই ক'ব নোৱাৰোঁ, মেক্সিমাম মই ৰং নাম্বাৰত কথা পাতিছোঁ। তো এইটো ঘৰতো মই গাঁৱত আছিলে, মই যাক বিয়া পাতিছিলোঁ মোৰ ঘৰৰ কাষতে আছিলে, সিহঁতৰ মানে দুখীয়া ফেমিলি হয়, মোৰ ঘৰৰ কাষতে সিহঁতে দোকান কৰি আছিলে। যেতিয়া ভাল আছিলোঁ তেতিয়াৰ পৰাই মই চিনি পাওঁ, কিন্তু মই কেতিয়া তাক মাতো দিয়া নাছিলোঁ, তাক সেনেকৈ চোৱাও নাছিলোঁ। আৰু তাৰ এটা প্ৰব্লেম আছিলে কি, সি মানে 7 বছৰমান বয়স আছিলে তেতিয়া, মেলেৰিয়া টাইফইড হয়, কাণফালেদি ওলাই, মানে কাণটো একো হেৰি হোৱা নাই, কিন্তু ভিতৰৰ ফালৰ পৰা কাণটো হেৰি হৈ যায় যে সি শুনা নাপায়। মোক মানে ডাইৰেক্ট ক'লে, আৰু ডাইৰেক্ট কৈয়ে দিলে তুমি বিয়া পাতবা নে নাই, মোক ক'লে যে তুমি বিয়া পাতবা নে নাই, ডাইৰেক্ট সি ক'লে। যেতিয়া সি কৈছে তেতিয়াই মই বুজি পাইছোঁ যে সি বেলেগ টাৰ্গেটত কোৱা নাই, মোক লৈয়ে টাৰ্গেটত কৈছে। তো মই চিধা কৈ দিলোঁ। দেখাত ধুনীয়া আছে, এতিয়াও হয়তো চাব পাৰিব, চাইছেও নেকি, চাইছোঁ আপোনাৰ ষ্টেটাছত ষ্টেটাছত চাইছিলে। তো কি কৰিলোঁ, বিয়া পাতিম। তেতিয়া সি কৈ আছে মোক পাতিবনে, ডাইৰেক্ট সি কৈ দিলে মোক পাতিবনে। মই মানে ডাইৰেক্ট কনফিউজ হৈ গ'লোঁ, কি কওঁ এতিয়া, না কোনো প্ৰেম আছে না কিবা আছে, একোৱেই নাই, মোক পাতিবনে। ময়ো কি আছিলোঁ, একো ভাবাই নালোঁ তেতিয়া, একোৱেই নাভাবিলোঁ, টপাতকৈ কৈ দিলোঁ পাতিম, ডাইৰেক্ট কৈ দিলে, ডাইৰেক্ট, মানে একোৱেই ভবা নাছিলোঁ। হিংসা আহি গৈছিলে, প্ৰত্যেকটা বস্তুত হিংসা আহি গৈছিলে, যিবোৰ মানে ভৰসা কৰিছোঁ, যিবোৰ হেৰি কৰিছিলোঁ এইবোৰতো গুচি গ'ল ন। এতিয়া জীৱন কেনেকুৱা? এতিয়াতো মজা। মই যে আল্লাহ মোক কষ্ট দিছে এইটো হিচাপত, কিন্তু এতিয়া যাক পাইছোঁ মানে কিবা নহ'লে কিবাতো ভাল কাম কৰিছিলোঁ যে ইমান ধুনীয়া ছোৱালী মই পাইছোঁ। সুখী সেইটো হিচাপত মানে যদি মানে ফিল হয় আৰু যে আপুনি কাৰোবাক চাৱাতকৈ আপোনাক যদি কোনোবা চায় সেইটোত ভৰসা কৰক, সেইটোত 100 মানে 100+10 দি দিয়ক তাতে একদম। যদি আপোনাক কোনোবা বিচাৰি আছে তাক আপুনি ছাপৰ্ট কৰক বা তাক চাথ দিয়ক, আপোনাৰ লাইফ ছেট। আৰু অকলে যদি কাৰোবাক ভাল পায়, অকলে যদি কাৰোবাক মানে হেৰি কৰিব যায়, আপোনাৰ মানে এক্সিডেণ্ট হ'বই। আৰু এইটো এক্সিডেণ্ট ডেঞ্জাৰাছ এক্সিডেণ্ট। এই এক্সিডেণ্টত যাৰ হৈছে তাৰ লাইফ চাওক না, বহুত কিবা কিবি ষ্টৰি আমি চায়ে থাকোঁ, কোনোবা পাগলা হৈছে, কোনোবা কিবা কিবি হৈছে। এইটো যিহঁতে মাইণ্ড কৰে সিহঁতৰ লাগে, এইটো মৰমটো বেয়া বস্তু, বৰ বেয়া বস্তু। আপুনি ইমান মানে প্ৰেম কৰিছে জীৱনত, সাংঘাতিক প্ৰেমিক, তো আপুনি কি বুলি ভাবে যে মেক্সিমাম ল'ৰাই কিয় তেনেকুৱা ফিল কৰে, বা মেক্সিমাম ল'ৰাই কিয় সেইটো বস্তু ফেচ কৰে যে ছোৱালী এৰি থৈ যায়? মেক্সিমাম আজিৰ যুগত মেক্সিমাম ল'ৰা এইবোৰ ক্ষেত্ৰত মৰি আছে, ফাঁচি আছে। এইবোৰ ক্ষেত্ৰত মানে কেনেকৈ ফাঁচি আছে, মই কোৱা নাই ভাল পোৱা বেয়া, ভাল পোৱা ঠিকে আছে, আৰু বৰ্তমান যিটো ছিষ্টেম চলি আছে, বৰ্তমান যিটো জেনেৰেশ্যন আছে, এইটো জেনেৰেশ্যনত আপোনাৰ ৰিলেশ্যন কৰি বিয়া পতাটো বেষ্ট। ৰিলেশ্যন কাৰোবাৰ লগত 6 মাহ হওক 1 বছৰৰ হওক আপুনি ৰিলেশ্যন কৰি বিয়া পাতক, কিন্তু যদি আপুনি টাইম এৰি কিনে বেলেগ এটা টাইমত যদি আপুনি ভাল পোৱাৰ পিছত কৰে আপোনাৰ লাইফখন বৰবাদ হৈ যাব 100%। আপোনাৰ যাব টাইম আছে ন, আপুনি মইতো কওঁ যে 20 বছৰ বেছি নালাগে, 20 বছৰ এজন সৰুৰ পৰা ডাঙৰ হোৱাতে 20 বছৰ যিখন টাইম থাকে, এই টাইমখিনি আপুনি যদি অকল পঢ়া শুনাত দিয়ে, জাষ্ট পঢ়া শুনা, বেলেগ একো নাই, দিব পাৰে। নিচা থাকে ন, মানুহৰ বহুত নিচা থাকে, নিচা থাকিলেতো যি টি নিচা কৰিব নালাগে, নিচাটো বহুত নিচা আছে। তো এইবোৰ চব নিচাৰ কথা কোৱা নাই। নিচা মানে কি, ক্ৰিকেট আছে, ফুটবল আছে, হকী আছে, কাবাডী আছে, বহুত আছে ন, এইবোৰ আপুনি কৰিব পাৰে। তাৰপিছত পঢ়া শুনা কৰক 20 বছৰমান, আপোনাৰ লাইফ ছেট। মই লিখি দিম একদম সঁচা, মই কিন্তু ইমান নাজানো,
মই যিমানখিনি জানো যদি এজন নৰ্মেল ল'ৰা যদি 20 বছৰ টাইমখন যদি সি ভাবে যে মই পঢ়া শুনাৰ পিছত ক্ষতি কৰিলোঁ সি লাইফ ছাকচেছ হ'বই 100%। কিন্তু আজিৰ মানুহবিলাক কি কৰে নাই LP স্কুলত গৈছে বা MA স্কুলত গৈছে তাতে যাই কেনে বন্ধু বনালিছে তাতে যাই কেনে পিছফালে ফুৰি আছে সন্ধিয়া তাতে গৈ আছে শিকৰ চপাই আছে কলত কথা পাতি আছে ঘৰত একো নাই পঢ়া শুনাৰ টাইম নাই সঁচা কথা যাৰ ফলত এইটো টাইম মানে নিজৰ প্ৰাইভেচি হয় যদি এইটো ফ'ল' কৰিব পাৰে তেতিয়াহ'লে বাচিব আৰু যদি এইটো নকৰি যদি ৰিষ্টাত যায় অলপ বয়সত আজিকালি ছোৱালীবিলাক সেনেকৈ ডাইৰেক্ট ক'লেতো বেয়া কথা এটা ডাইৰেক্ট ক'ব নোৱাৰি আছে চবৰে মা বোন আছে বৰ্তমান ল'ৰা ছোৱালী চবকে কৈছোঁ টপাতকৈ কাৰোবাক ভাল পাইছে টপাতকৈ মানে কাৰোবাক ভালটো চবকে লাগিব পাৰে দাদা আপোনাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে ইমান ডাঙৰ আছে তাৰ হেৰি আছে কি কয় ছোৱালীও যদি আছে আপোনাৰ যদি দেখাত যদি ভাল লাগিছে তাকো ভাল লাগিব পাৰে কিন্তু তাক আপুনিতো ল'ব নোৱাৰে ন আপোনাৰ মিলিব লাগিব চবকে ভাল পোৱাটো চবকে ভাল লগাটো মানে লাগিব পাৰে কিন্তু চবকে ভাল পাব নোৱাৰি তো সেইটো হিচাপত মোৰ হিচাপত আৰু মই যিমানখিনি মইতো নিজে বৰবাদ হৈছোঁ চ' মোৰ নিচিনা যাতে কোনেও নকৰে এইটো মোৰ অনুৰোধ আৰু মোৰ নিচিনা যাতে কোনেও নকৰে কিন্তু টাইমিংখিনি এনেকুৱা হ'ব লাগে যে আপোনাৰ পঢ়া শুনা এতিয়া কৰিম বা এইটো টাইম লৈ এইটো আমি বিজনেছ কৰিম বা জবৰ কিবা টাৰ্গেট আছে বা মোৰ বেলেগ কিবা টাৰ্গেট আছে যদি সেইটো কৰিম আৰু বিয়া পতাৰ কাৰণে যদি ভাল পোৱাৰ কাৰণে কিবা কৰিব লাগে 1 বছৰ 2 বছৰমান ডাইৰেক্ট লৈ লওঁ আপোনাৰ জীৱনত বহুত আপছ দেখিছে ডাউন দেখিছে ইমান সাহস ক'ত পায় আজি যে ওলাই আহি কিনে ইমান কাম কৰি আছে মই সাহস মানে কি মোৰ কথাটো হ'ল জীয়াই আছোঁ মন আল্লাহতো জীয়াই ৰাখিছে মাৰিবতো নিদিয়ে কেইবাৰমান চেষ্টা কৰিলোঁ এতিয়াতো যিমান কষ্ট কৰিম যিমান মানে সময় নষ্ট কম কৰিম সিমান চাগে মই আগুৱাই যাম সেইটো এটা বিলিভ আছে মনত আপোনাৰ জীৱনৰ সপোন কি বৰ্তমান ভৱিষ্যত মানে কি ভৱিষ্যতো যেতিয়া মই এক্সিডেণ্ট হৈছে একো ভাবাই নাছিলোঁ বৰ্তমান মানে এনেকুৱা কথা যে ফেমিলি হ'ব ফেমিলিটো ভবা নাছিলোঁ ফেমিলি হ'ল ইনকাম কৰি আছোঁ যোৱা এপ্ৰিল মাহৰ মানে 14 তাৰিখে মোৰ বাচ্চা হৈছে ল'ৰা নে ছোৱালী ল'ৰা যেতিয়া নাম ৰাখিছেনে নাম আয়ান খান ধুনীয়া নাম আয়ান খান নাম ৰাখিছোঁ কিমান বছৰ হ'ল কিমান বছৰ নহয় যোৱা এপ্ৰিল এপ্ৰিল 1.5 মাহ হ'ল মোৰ ল'ৰা হ'ল তো সেইটো হিচাপত এতিয়া মনটো ইমান ভাল লাগিছে যে মোৰ দেখোন চব আছে দেখোন মোৰ চব আছে মই এতিয়াও মোৰ মানে কি ফেমিলি চব আছে ইনকাম কৰি খাই আছোঁ চব আছে কেতিয়াবা লাগে যে হয়তো বহুত কিবা কিবি থকাৰ পিছতে কিবা যেন হেৰাই থৈ আছোঁ নেকি সেনেকুৱা ফিল হয় কেতিয়াবা হয় নে তেনেকুৱা হয় ফিল সেনেকুৱা আহে যে বহুত কিবা আছে তথাপি কিবা যেন হেৰাই থৈ আছে আৰু সেইটো কেতিয়াও নাপাওঁ যিটো গুচি গ'ল সেইটো কেতিয়া নাপাওঁ তো সেইবোৰ ভাবিও লাভ নাই আগত এতিয়া মোৰ ভৱিষ্যত মোৰ ফেমিলি তাকে আমিও সেইটো প্ৰে কৰোঁ যাতে কামনা কৰোঁ যাতে আপোনাৰ যিখিনি সপোন আছে পূৰণ হওক সেইটোৱে মোৰ বৰ্তমান মানে ফেমিলিয়ে চব মানে যিমানখিনি পাৰোঁ কোনো গ্যাৰাণ্টি নাই নহয় আমি বেকাৰ মানুহ আজি আছোঁ কালি নাই এইটো চবৰ কাৰণে জন্ম মানে মৃত্যু জন্ম যেতিয়া লৈছোঁ মৃত্যুও তেতিয়া বৰণ কৰি লৈছোঁ এতিয়াতো মানে আছোঁ আৰু যুদ্ধ কৰি আছোঁ দুনিয়াত আপোনাৰ এনেকুৱা কিবা আছেনে যে মই মৰাৰ আগত এইখিনি কাম কৰিব মোৰ ইচ্ছা আছে এতিয়া বেলেগ একো নাই যিটো মনে মনে ভাবি আছিলোঁ সেইটো বৰ্তমান যিমানখিনি হৈয়ে আছে চলি আছোঁ বাকী মোৰ ফেমিলিখন মানে মই যদি হয়তো ৰ'দত থাকোঁ এনি টাইম টপাতকৈ কিবা হৈ গ'ল তো মোৰ ফেমিলিখন যাতে কান্দিব নালাগে ফেমিলিখন যাতে কিবা হ'ব নালাগে সেইটো হিচাপত টেনশ্যনত আছোঁ বেলেগ একো নাই মোৰ ৱাইফজন বহুত ধুনীয়া মানুহ তাৰ নিচিনা মানুহ বহুত কম আছে মানে সি মোক যেনেকুৱা চাই আছে সৰু বাচ্চাৰ নিচিনা উঠাইছে ৰাতিপুৱা ফ্ৰেছ কৰাইছে গা ধুৱাইছে ওলাই দিছে আকৌ ৰাতি যদি 11-12টাত গৈছোঁ তেতিয়াও টোপনিৰ পৰা উঠি এইটো কৰি আছে আৰু মোক এতিয়ালৈকে কেতিয়াও দুখ দিয়া নাই সি মই হাপ-জাপ হয়তো কিবা কিবি কৰি থাকোঁ কিন্তু সি নাই ধৈৰ্য ইমান মানে বহুত ধৈৰ্য সি মানে হয়তো চাগে আপুনি কোনোবা টাইমত মানে কিবা এটা ভাল কাম কৰি আছে সেইটোৱে ইমান ধৈৰ্য আৰু ইমান মৰম কৰে মানে সেইকাৰণেতো ন মানে ৱাইফক মেইন কথা এইটো চবৰ কাৰণে কৈছোঁ আপুনি মেইন কথা আপোনাৰ ফেমিলিক টাইম দিব লাগিব আপোনাৰ ৱাইফো বিচাৰে ন আপোনাক মৰম কৰিব আপোনাৰ ৱাইফে বিচাৰে যে আপুনি অলপ টাইম দিব আপোনাক মৰম কৰিব সেই টাইমখিনি আপুনি দিয়া নাই আপুনি জব কৰে বিজনেছ কৰে কিবা কৰে ক'বাত আছে কিবা কৰি আছে তো সেনেকুৱা হিচাপত নহয় যদি আপুনি ফেমিলিক টাইম দিয়ে আৰু আপোনাৰ ৱাইফে কি বিচাৰি আছে এনেকুৱা নহয় যে ডেইলি তাক গিফ্ট দিব লাগিব কাপোৰ কিনি দিব লাগিব সেনেকুৱাও নহয় আপুনি জাষ্ট টাইম দিয়ক ফেমিলিখন খেয়াল দিয়ক আপোনাৰ ফেমিলি কেতিয়াও আপোনাক এৰি ক'তো নাযায় মৰম হ'ল মেইন কথা আপুনি যদি মৰম কৰিব পাৰে আপোনাক এৰি কিয় আপুনি এৰি যাব হয়তো আজি আপুনি বহুত দিনৰ পৰা জমেটো কৰি আছে জমেটোৰ পৰা কি পাইছে বুলি ভাবে আপুনি
জমাটোৰ পৰা পইচাটোৰ কথা বাদ দিছোঁ, এইটোতো পইচা পায়ে থাকিম বাৰু কাম কৰিলে। ইজ্জত ইমান পাইছোঁ যে যিটো মানে মোক যেতিয়া ৰাস্তা দি যাওঁ, কিছুমানে পুলিচ হওক, ডাঙৰ ডাঙৰ কিছুমান অফিচাৰবিলাক ফুৰে, চবে চেলিউট দাদা, কিছুমান বাইক দি গৈছে ৰখাই আছে, চেলিউট দাদা, বহুত ভাল লাগিছে। তো এইবোৰ মানে এইবোৰ ইজ্জতটো মন কৰা বহুত ডাঙৰ। গুৱাহাটী আপুনি ৰাতি ঘূৰি থাকে কাৰণ জমেটো কৰে, কেনেকুৱা পায় আপুনি গুৱাহাটীখন ৰাতি? গুৱাহাটীতো মানুহ কি কয় কওক, সেইটো নকওঁ। গুৱাহাটী বহুত ধুনীয়া আছে একদম। মোৰ কাৰণে মই যিটো পাইছোঁ, এক্সিডেণ্ট মানে 2-3বাৰমান অলপ চলপ কিবাকৈ হ'লোঁ। মানে এদিনা কি কৰিলে, মোক লগাই দি কেনে পেলাই থৈ গুচি গ'ল। এক্সিডেণ্ট হৈছে? 3বাৰমান হ'লোঁ মই, 3বাৰমান হ'লোঁ। সেনেকুৱা ডাঙৰ নহয়, এনেকুৱা দুখ পোৱা নাছিলোঁ। এদিন পেলাই দিলে, উঠি গ'লোঁ, কোনোবা উঠাই দিলে। এদিন ব্ৰেক ছিঙি গৈছিলে গাড়ীৰ আপোনাৰ? গাড়ীৰ মোৰ ট্ৰাইচাইকেলটো যে আছে সেইটোৰ ব্ৰেক ছিঙি গৈছিলে। তাৰপিছত তাৰ পৰাও গ'লোঁ। সেনেকৈ কিবাকিবি মানে হৈছে আৰু 3বাৰমান হৈছে। তো সেইটো হিচাপত ভয় মানে প্ৰব্লেম আছে, কিন্তু ইমান সহজ নহয়। চবে শুনিলে ক'ব যে জমাটো কৰি আছে, দি আছে, চবে আহি লৈ আছে। নাই, ইমান সহজ নহয়। এই বৰষুণত ভিজিব লাগে। বৰষুণত মানে ওপৰখিনি যদি আমি ৰিংকটো ইউজ কৰোঁ, তলত ভিজি থাকে আৰু ঠাণ্ডা হৈ যায় বেছি টাইম। আমিতো 10-15 মিনিট নাই, কিছুমান কেতিয়াবা গোটেই দিনটোৱে বৰষুণ পৰে। আজিয়ে চাওক না, আজি দিনটো আছে। তেনেকুৱা কেতিয়াবা এৰিছে, কেতিয়াবা পৰি আছে, ঠাণ্ডাও লাগি যায়। আৰু কেতিয়াবা ইমান গৰম যে ট্ৰাইচাইকেলত বহি থকা প্ৰব্লেম হৈ যায় এই গৰমত। সিদিনা মই কি কৰিছোঁ, 40 ডিগ্ৰী আছিলে না চেলচিয়াছ, তেতিয়া মই 7 লিটাৰ পানী খাইছোঁ। 7 লিটাৰ মানে 14খন আধা লিটাৰৰ বটল লৈছোঁ মই। 140 টকা খালি পানীয়ে খাইছোঁ, অকল পানীয়ে খাইছোঁ। ঠাণ্ডা ইমান গৰম লাগিছিলে সেইদিনা। তো এনেকুৱা আছে, গৰম কেতিয়া ঠাণ্ডা, কেতিয়াবা ৰাতি হয়, কেতিয়াবা গাড়ীবিলাক যে যায় কাকদি, মানে এনেকুৱা মানে আৱাজ পাই থাকোঁ যে আৱাজ পালোঁ, কোনোবা গ'ল, ধপাতকৈ গ'ল আৰু মানে, কিন্তু দেখা নাই। সেইটো যদি বাইচান্স মোক লাগে, মইতো ডেড যদি লাগে এইবোৰ গাড়ী। তো সেইটো হিচাপত কষ্ট আছে, বহুত কষ্ট। জমেটোৰ বাহিৰত বেলেগ কিবা কৰিব প্লেন আছেনে ভৱিষ্যতত, যে নে এইটোৱে কৰি থাকিবা জীৱনত? নাই, মিডিয়া অনলাইনৰ হেৰিখন বহুত ভাল ন, অনলাইন বিজনেছ কিন্তু বহুত ভাল। তো নাই, বৰ্তমান মই জমাটোত যিমান উৎসাহ পাইছোঁ, মানুহ যিমান মৰম পাইছোঁ, এইটো পাহৰিব নোৱাৰোঁ। বহুত মৰম কৰে মোক মানুহবিলাকে, এইটোৱে মেইন কথা। পইচা পাতি বাদ দিওঁ, কিছুমানে টিপছ দিয়ে। টিপছটো ঠিকে আছে, টিপছটো দিয়ে বাৰু, এইটোতো আমি হেৰি কৰিব নোৱাৰোঁ। টিপ দিয়ে, মোক মৰমত দিয়ে। কিন্তু সিহঁতে যেতিয়া কয় ন, বহুত ভাল কাম কৰিছা, এইটো শান্তি আৰু ক'ত পাব? পইচা দি এইবোৰ কিনিব নোৱাৰি, পইচাতকৈ ওপৰত। এইবোৰ পইচা দি কিনিব নোৱাৰি। জমেটোৰ পৰা বহুত কিবা কিবি পাইছে বুলি পাইছোঁ। অন কেমেৰা আজি জমেটোক কিবা ক'ব খুজিবনে? বহুত ধন্যবাদ দিছোঁ জমাটোক। জমাটো অকল মানে কি, আমাৰ নিচিনা হেণ্ডিকেপ, আজি আমাৰ নিচিনা হেণ্ডিকেপ এজন মানুহ যদি মাহত 25,000 টকা ইনকাম কৰিছে, তো বহুত ডাঙৰ কথা। চৰকাৰে আমাক হেল্প কৰা নাই ইমানখিনি। চৰকাৰৰ পৰা কিবা হেল্প পাইছেনে আপুনি? চৰকাৰৰ পৰা পাইছোঁ, ট্ৰাইচাইকেলখন পাইছোঁ, পেঞ্চন পাই আছোঁ, 1250 টকা পেঞ্চন পাই আছোঁ এভৰি মান্থ। নাই, গাড়ীখন পাই কিনে মোৰ বহুত ভাল হৈছে, কাৰণ গাড়ীখন পোৱাৰ পিছত মই মানে নিজে চলিবৰ কাৰণে এটা হেৰি পাইছোঁ। তো সেইটো হিচাপত ভাল পাইছোঁ। কিন্তু কিছুমান চৰকাৰী আৰু কিছুমান হেৰি আছে, স্কিম আছে, যিবিলাক মানে আমাৰ বাদ দিছোঁ, আমিতো বহুত গম পাওঁ যে আমি ল'ব পাৰি। কিছুমান হেণ্ডিকেপ আছে যে সিহঁতে পোৱা নাই, বহুত হেৰি চলি আছে, এতিয়াও পোৱা নাই। বহুত মানুহ আছে সুবিধা, কিন্তু সিহঁতে পোৱা নাই, কাৰণ চব বস্তুত দালাল আছে দাদা, চব বস্তুত। চৰকাৰক দুখ দিলে নহ'ব। নাই, আমাৰ নিচিনা কোনোবা মানুহ এটাই বহি কেনে আমাক বস্তুখিনি নাই, চৰকাৰে একচুৱেলি যিটো দিব লাগে সেইটো দিয়া নাই দাদা, সেইটো দিয়া নাই। চৰকাৰক ডিক্লিয়াৰ কম, যিটো দিব লাগে আমাৰ হেণ্ডিকেপ ছ'চাইটিখনক, এইটো দিয়া নাই। আজিকালি আমি হেণ্ডিকেপ বুলি মানুহ নহয় নেকি? আজি যদি ক'ৰবাত চুল কাটিব যাওঁ, হেণ্ডিকেপ মানুহ, নাই দাদা, প্ৰব্লেম হ'ব। ক'ৰবাত যদি ৰেষ্টুৰেণ্টত সোমাব যাওঁ, এইবিলাকতো টাউনত বাৰু চলি আছে, ডাঙৰ মানুহ আছে। আপোনাৰ যিবিলাক গ্ৰাম ভিলেজ যিবিলাক আছে, গ্ৰাম টাউন যিবিলাক আছে, এইবিলাকতো আছে। তো এইবোৰত বহুত আছে। চৰকাৰে যদি দিব লাগে, এটা হেণ্ডিকেপ মানুহ 1250 টকা পেঞ্চন দিছে ন, 1250 টকা আপুনি কি কৰিব পাৰে এটা মাহত? আমাৰ নিচিনা মানুহ মিনিমাম 4,000 টকা খৰচা আছে এটা, মেডিচিন, অকল মেডিচিন আছে। তেনেকুৱা হেণ্ডিকেপ বহুত আছে ন, 1250 টকা পেঞ্চন দিছে। সেইটো মই কৈছোঁ আৰু, কাৰোবাৰ যদি ভাল লাগিছে, বেয়া লাগিছে। মোৰ হিচাপত পেঞ্চনত ঠিক দিয়া নাই। বাকী যিবিলাকে পঢ়া শুনা কৰিছে, সিহঁতক যেনেকুৱা জব অকল নামত দি আছে আৰু বিজনেছ চলি আছে, এইবোৰ বহুত কথা। তাৰপিছত আপুনি, মই ছাপ'জ পঢ়া শুনা কৰা নাই, যদি আপুনি চৰকাৰৰ ফালৰ পৰা এটা ফাণ্ড দিয়ে যে 50,000 টকা এটা লোন দিলোঁ সিহঁতক, 25,000 ছাবচিডি, বা ছাবচিডি নিদিলেই ডাইৰেক্ট লোনে দিলে 50,000 টকা, সিটো এটা দোকান কৰিব পাৰিব। সেইটোৱে দোকান এটা কৰি নিজৰ ফেমিলিখন বচাব পাৰিব। এনেকুৱা সুবিধা বহুত আছে যিবোৰ আমি পাব লাগে, সিহঁতে চৰকাৰে দিয়া নাই সেইবোৰ। তো সেইটো হিচাপত জমাটো কোম্পানী 25,000 টকা
পাইছোঁ মোৰ নিচিনা এটা হেণ্ডিকেপ আৰু দাদা কিমান যে নৰ্মাল আপোনালোকৰ নিচিনা ল'ৰা আছে যে মেট্ৰিক পাছ হায়াৰ ছেকেণ্ডেৰী পাছ BA পাছ ডিগ্ৰী ক্লিয়াৰ কৰি এইটো জমাটো কৰি চলি আছে ধুনীয়াকৈ মেক্সিমাম আছে তো সিহঁতৰ কাৰণে হেল্প হৈছে না জমাটো ধন্যবাদ দিছোঁ মোৰ ফালৰ পৰা বহুত হেল্প হৈছে তো বহুতখিনি সময় ল'লোঁ আজি আপোনাৰ পৰা তো একদম লাষ্টত নতুন প্ৰজন্মক কি ক'ব শ্ব'টো শেষ কৰিব গৈ আছোঁ নতুন প্ৰজন্ম যিটো কাৰণ আপোনাক বহুতে চায় তো আপোনাক হয়তো বহুতে আপোনাক চাই বহুতে ওলাই আহিছে আজি জমেটো কৰি আছে বা বেলেগ কিবা কৰি আছে চ' লাষ্টত কি ক'ব খোজে ৰাইজক লাষ্টত মানে কি লাষ্টত আৰু ফাৰ্ষ্টত একেই কথা যে আপুনি যিয়ে নহওক মানে আপোনাৰ টাৰ্গেট যদি ঠিক কৰে আপুনি যদি কয় যে নাই আমি IPS হ'ম বা ডাঙৰ কিবা অফিচাৰ হ'ম যদি আপোনাৰ টাৰ্গেট ঠিক থাকে আপুনি হ'ব পাৰে 100% আপোনাৰ লক্ষ্য ভাল হ'ব লাগিব বেলেগ ধান্দাত যাব নালাগিব আৰু বৰ্তমান যিটো হেৰি আছে সেয়াই আৰু আপুনি যদি ভাল কাম কৰে ভাল ফল পাব বেয়া কাম কৰিলে বেয়া ফল পাব আগত কথাখিনি ক'লোৱে আমি যে টাইমিং এটা আছে যে আপোনাৰ টাইম যদি আপুনি কভাৰ কৰিব পাৰে আপোনাৰ কেতিয়াও হেৰি নহয় চাওক মানুহ কয় ন আল্লাহ তকদিৰত যিটো দিছে সেইটো হ'ব কিছুমান তকদিৰ আমি নিজে বনাওঁ এতিয়া ৰাস্তাত চলাব লাগিব বাইক যদি এটা ৰাস্তাত চলাওঁ ব্ৰেক থাকিব লাগিব গিয়াৰ ভাল থাকিব লাগিব হাৱাত থাকিব লাগিব চব থাকিব লাগিব তেতিয়া আমি ভালকৈ চলাব পাৰিম এতিয়া যদি মোৰ গাড়ীত ব্ৰেকে নাই যদি মই ৰাস্তাত যাই কওঁ আল্লাহ মোক বচাব এইটো হ'ব নেকি কওক সেনেকুৱাই আৰু তো সঁচাকৈ বহুত বেছি ভাল লাগিল আপুনি ইমানখিনি সময় দিলে হয়তো সঁচাকৈ বহুত বেছি ভাল লাগিল তো আকৌ এবাৰ আপোনাক ধন্যবাদ দিছোঁ তো আৰু জীৱনৰ যিখিনি সপোন আছে পূৰণ কৰক আৰু আগুৱাই যাওক সেইখিনিয়ে বিচাৰিছোঁ আপোনাকো ধন্যবাদ দিছোঁ যে আপোনালোকৰ কাৰণে আজি হয়তো যেতিয়া প্ৰথমে এটা নিউজ কৰিছিল তাৰপিছত পডকাষ্ট এতিয়া আপুনিও মাতিছে আপোনালোকৰ কাৰণে আজি ইমান ইজ্জত পাই আছোঁ চবেই চাই আছে আপোনালোককো বহুত ধন্যবাদ আপোনালোকো আগুৱাই যাওক আৰু আমাৰ নিচিনা মানুহক হেল্প কৰক এইটো বহুত হ'ব কাৰণ হেল্প কৰিলে এনেকুৱা কথা নহয় যে মোৰ কমি যায় আপুনি যিমান মানুহক হেল্প কৰিব সিমান আল্লাহ আপোনাক দিব এইটো সঁচা কথা ধন্যবাদ জনাইছোঁ আকৌ এবাৰ নমস্কাৰ তো আজিৰ ভিডিঅ' এইখিনিয়ে আৰু আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোকে কি নতুন শিকিলে সেইটো কমেণ্ট কৰি জনাব আৰু যদি নতুনকৈ কোনোবাই চাই আছে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ' আমি আনিবলৈ চেষ্টা কৰিম আপোনালোকৰ এটা ছাবস্ক্ৰাইবাৰে আমাক অনুপ্ৰেৰণা জগাই ইনস্পায়াৰ কৰে যে আৰু ভাল অতিথি মাতি আনি আপোনালোকক যাতে ভাল ভিডিঅ' দিব পাৰোঁ তাৰে চেষ্টা কৰি যাম আপোনালোকৰ এটা ছাবস্ক্ৰাইবাৰে আমাক বহুত বেছি ইনস্পায়াৰ কৰে তো আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ নেক্সট ভিডিঅ'ত অতি সোনকালে লগ পাই আছোঁ বাই